Hello everyone, good evening to all. সকলোকে CSEP IS Academy লৈ বহুত স্বাগতম জনাইছো। আৰু আজি তোমালোকৰ APSC ক্ৰেছ কোৰ্সৰ এটা নতুন চেপ্টাৰ ষ্টাৰ্ট হ'ব গৈ আছে যিটো আমাৰ GS5 GS5ৰ আমি আসাম কালচাৰ যিটো পাৰ্ট হয় সেই আসাম কালচাৰ পাৰ্টখিনি পঢ়িম। তোমালোকে জানা যে প্ৰিলিমছ এক্সামিনেশ্যনত আসাম কালচাৰ, আসাম লিটাৰেচাৰ, দেন আসাম আৰ্ট এণ্ড মনুমেণ্টছ এই গোটেইখিনি বস্তুৰ পৰা বহুতখিনি কুৱেশ্যনছ আহে আৰু সদায় ল'ৰা ছোৱালীখিনি এই কুৱেশ্যনছখিনিত ফচে কাৰণ বাকীটো ষ্টেটিক বস্তুখিনি তেওঁলোকে পঢ়ি যায়, পলিটি হওক, হিষ্ট্ৰী হওক, এইবোৰ বস্তু পঢ়ি যায়, কিন্তু কালচাৰ পাৰ্টটো তেওঁলোকে স্কিপ মাৰি যায় আৰু সদায় চাবা প্ৰিলিমছ এক্সামিনেশ্যনত সেই কালচাৰ পাৰ্টটোৰ পৰা বহুতখিনি কুৱেশ্যনছ আহে। গতিকে আমি অসমৰ আৰু লগতে নৰ্থ ইষ্টৰ গোটেইখিনি কভাৰ কৰিব ট্ৰাই কৰিম প্ৰিলিম স্পেচিফিক কৰি। ভইচ ভালকে শুনা পাই আছা নাই, ভালকে দেখি আছা নাই এবাৰ জনাই দিয়া, দেন আমি ক্লাছটো ষ্টাৰ্ট কৰিম, ঠিক আছে? অকে, সাউন্ডটো ঠিকে আছে নে এবাৰ কৈ দিয়া, এতিয়া ভালকে শুনা পাইছা নাই? অকে, সাউন্ড ভালকে চলি আছে? যিসকলে মোৰ লগত ফাৰ্ষ্ট টাইম ক্লাছ কৰি আছা তেওঁলোকক মই মোৰ পৰিচয়টো দি দিওঁ। মোৰ নাম মধুস্মিতা দাস আৰু মই CSEP IS একাডেমীৰ যিটো APSC আমাৰ চিলেবাছ তাৰে GS5ৰ লগত ডিল কৰোঁ, GS5ৰ ছাবজেক্টছবোৰ পঢ়াওঁ আৰু লগতে ইণ্ডিয়ান গভৰ্নেন্স ইথিক্স আৰু লগতে ইণ্ডিয়ান ছ'চাইটিও পঢ়াওঁ। চ' যিসকলে ফাৰ্ষ্ট টাইম ক্লাছ কৰি আছা, আই হোপ তোমালোকে ক্লাছ কৰি ভাল পাবা, ক্লাছটোতে থাকা। আমি ধুনীয়াকৈ 2 ঘণ্টা এটা ছেশ্যন কৰিম য'ত আমি ধুনীয়াকৈ অসমৰ কালচাৰৰ বিষয়ে পঢ়িম, ঠিক আছে? অ'কে, তো কালচাৰ বুলি ক'লে তোমালোকে কি বুজা? কালচাৰ মানে কি? কালচাৰ মানে হৈছে ৱে অফ লাইফ। আমি যেনেকৈ থাকোঁ, ঠিক আছে, আমি যি খাওঁ, আমি যি পিন্ধো, আমি যি কথা কওঁ, আমাৰ যি আচাৰ ব্যৱহাৰ, আমি যি উৎসৱ পালন কৰোঁ, আমি যি গীত গাওঁ, সেইবোৰে কালচাৰ, ঠিক আছে? কালচাৰ মানে কি? কালচাৰ মানে হৈছে ৱে অফ লাইফ। আমাৰ গোটেই জীৱন কালত মানুহে যেতিয়া জীয়াই থাকে, এই জীৱন কালত তেওঁলোকে যিবোৰ কাম কৰে, যেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ কৰে, গোটেই তেওঁলোকৰ দৈনন্দিন জীৱনত যিবোৰ বস্তু হয় সেইবোৰে কালচাৰৰ অন্তৰ্ভুক্ত হয়, ঠিক আছে? আৰু তোমালোকেতো গম পোৱা আমাৰ অসমখন ইমান ডাইভাৰ্ছ, বহুত কমিউনিটি আছে, বহুত ট্ৰাইবেল গ্ৰুপছ আছে আৰু সকলোৱে নিজৰ কিছুমান তেওঁলোকৰ নিজৰ কালচাৰ আছে। নিজৰ কালচাৰ মানে কি? সকলোৰে নিজৰ ৱে অফ লাইফ আছে। আমাৰ বড়োসকলে যদি বেলেগকে তেওঁলোকৰ খাদ্য প্ৰণালী বেলেগ, সাজ পোছাক বেলেগ, ঠিক সেইদৰে আমাৰ কাৰ্বিসকলৰ খাদ্য প্ৰণালী বেলেগ, সাজ পোছাক বেলেগ, আমাৰ ৰাভাসকলৰ
খাদ্য প্ৰণালী বেলেগ, সাজ পোছাক বেলেগ, ঠিক আছে, তেওঁলোকে বেলেগ ধৰণৰ যিবোৰ উৎসৱ সেইবোৰ পালন কৰে। গতিকে এই গোটেইবোৰ বস্তু আমাৰ অসমখনৰ যিটো মেইন কালচাৰ সেইটো ডাইভাৰ্ছ কৰি তুলিছে। অসমৰ কেৱল এটা কালচাৰ নাই, ঠিক আছে, বা এটা মাত্ৰ ডান্স ফৰ্ম নাই। আমাৰ যিমানখিনি ট্ৰাইবেল গ্ৰুপছ আছে, যিমানখিনি কমিউনিটি আছে, সেই সকলোবোৰৰ আমি যিবোৰ ডান্স ফৰ্ম হৈ যাওক, ফেষ্টিভেল হৈ যাওক, সেই যিবোৰ খাদ্য প্ৰণালী, সেই গোটেইবোৰ বস্তু পঢ়িব লাগিব আৰু তাৰ পৰা আমাৰ এক্সামত কি আহে, কুৱেশ্যনছ আহে, ঠিক আছে। অ'কে, চ' এতিয়া আমি চাই লওঁ যে দ্য পপুলেশ্যন অফ আছাম ইজ আ ব'ৰ্ড ৰেচিয়েল ইণ্টাৰমিক্সাৰ অফ কিহৰ ইণ্টাৰমিক্সাৰ বুলি কৈছে, ইণ্টাৰমিক্সাৰ অফ মংগোলিয়ান, ইণ্ডো বাৰ্মিছ আৰু লগতে ইণ্ডো ইৰানিয়ান এণ্ড আৰিয়ান অৰিজিন, ঠিক আছে। আমাৰ যিটো অসমৰ যিটো পপুলেশ্যন হয়, দ্য পপুলেশ্যন অফ আছাম ইজ মিক্সাৰ অফ হাউ মেনি ব'ৰ্ড আমাৰ মংগোলিয়ান, লগতে ইণ্ডো বাৰ্মিছ, লগতে ইণ্ডো ইৰানিয়ান আৰু লগতে আৰিয়ান অৰিজিন, এই 4টা গ্ৰুপৰ মানুহ আমাৰ অসমত আহে। এতিয়া আৰিয়ান কোন আহিছিলে প্ৰথমবাৰ, তোমালোকে হিষ্ট্ৰীত জানা, নৰকাসুৰ ইজ দ্য ফাৰ্ষ্ট আৰিয়ান টু কাম টু আছাম, হয়। ইণ্ডো বৰ্মা তোমালোকে জানা, মংগোলিয়ান তোমালোকে জানা। চ' এই গোটেইবোৰ মিক্স আপ হৈ আছে আৰু গোটেইবোৰে আমাৰ ইয়াতে ধুনীয়াকে শান্তিপূৰ্বকভাৱে বসবাস কৰি আছে। চ' দ্য হিলি ট্ৰেক্স অফ আছাম আৰ মষ্টলি ইনহেবিটেড বাই দ্য ট্ৰাইবছ অফ মংগোলিয়ান অৰিজিন। যিবোৰ হিলি ট্ৰাইব আছে সেইবোৰত আমাৰ মষ্টলি কোন আহে, মংগোলিয়ান। এতিয়া আমাৰ তোমালোকে জানা পাটকাই পৰ্বতৰ ফালেদি কোন আহিছিলে পাটকাই পৰ্বতেদি, মোক জনোৱাচোন কমেণ্টত, ঠিক আছে। Then Assamese culture is a rich and exotic tapestry of all these races and has evolved over a long assimilative process. গতিকে আমি জানো যে একদম আৰ্লি এনচিয়েণ্ট পিৰিয়ডৰ পৰা, আৰ্লি হিষ্ট্ৰী আমাৰ কোন আছিলে, মহিৰংগ দানৱ, হি লিভছ ইন দ্য হিলছ, হি ইজ এ কিৰাতা চিফ, তেওঁক আমি কিৰাতা চিফ বুলি জানো। গতিকে মহিৰংগ দানৱৰ সময়ৰ পৰা আমাৰ অসমলৈ যিমানবোৰ মানুহ আহিলে, যিমানখিনি কালচাৰেল এছিমিলেশ্যন হ'ল, আৰিয়ানছ আহিলে, নৰকাসুৰ আহিলে, আমি ভগদত্তৰ কথা জানো, তাৰপিছত আমাৰ পালা, বাৰ্মানছ, চলস্তম্ভা, আহোম, ঠিক আছে, কামাতা কিংডম, কোচ, দেন চুতীয়াসকল, সকলোৱে মিলি পেলাই আমাৰ যিটো অসমৰ ডাইভাৰ্চিটি, সেই ডাইভাৰ্চিটিটোক আৰু কি কৰি দিছে, আৰু ডাঙৰ কৰি দিছে। গতিকে আমি এটা ডাইভাৰ্ছ কালচাৰেল এছপেক্টত আমি বৰ্তমান জীয়াই আছো। আৰু সেইকাৰণে আমি এই যিবোৰ নেটিভ কালচাৰ আছে, সেই নেটিভ কালচাৰবিলাকক আমি বহুত ভালকে পঢ়িব লাগে। So the native Assamese people are called অসমীয়া। নেটিভ মানে কি, যিসকল মানুহ অসমত বাস কৰে তেওঁলোকক আমি কি বুলি কওঁ, অসমীয়া বুলি কওঁ, ঠিক আছে। which is the term used for their language, আৰু যিটো আমাৰ ভাষা, অসমীয়া ভাষাটোৰ পৰা আমাৰ নামটো আহিছে অসমীয়া বুলি। আৰু Assam is populated by many distinctive tribes that coexist peacefully and each unique in its tradition, culture, dress, exotic lifestyle, ঠিক আছে। Despite wide use of Assamese language as the official language, each tribe speaks their own language. যদিও অসমীয়া ভাষাটো আমাৰ কি হয়, আমাৰ অফিচিয়েল ভাষা হয়, কিন্তু আমাৰ যিবোৰ কমিউনিটি আছে, যিবোৰ আমাৰ ট্ৰাইবেল গ্ৰুপছ আছে, তেওঁলোকৰো কিন্তু নিজা নিজা ভাষা আছে, ঠিক আছে। এইখিনি হ'ল আমাৰ এটা জাষ্ট ব্ৰিফিং মই দিছো। এতিয়া আমি কি পঢ়িম, এটা কমিউনিটিৰ বিষয়ে পঢ়িম, সেই কমিউনিটিটোৰ কি কি ফেষ্টিভেল আছে, ডান্স ফৰ্ম আছে, তেওঁলোকৰ কি কি মিউজিক আছে, বা আমি তেওঁলোকৰ স্পেচিয়েল যিবোৰ তেওঁলোকৰ কমিউনিটিৰ লগত ৰিলেটেড, আমি সেইখিনি বস্তু পঢ়ি যাম, ঠিক আছে। বুজি পাইছা এইখিনিলৈ? আহোম, ভেৰি গুড। পাটকাই পৰ্বতৰ পৰা কোন আহিছিলে, আহোম আহিছিলে, আমাৰ চুকাফা আহিছিলে, ঠিক আছে। অ'কে, নাও বড়োসকল। আমাৰ যদি অসমত আমি কওঁ যে যিটো হাইয়েষ্ট ট্ৰাইবেল গ্ৰুপ পপুলেশ্যন আছে, সেইটো কোন হয়, আমাৰ বড়োসকল। এতিয়া বড়োসকল ক'ৰ হয়, বড়োসকল মেইনলি আমাৰ যিটো বড়ো কছাৰী যিটো আমাৰ গ্ৰুপ হয়, সেই গ্ৰুপটোৰ পৰা বিলং কৰে। চ' দ্য বড়ো কছাৰী অফ আছাম বিলং টু দি গ্ৰেট বড়ো গ্ৰুপ অফ ইণ্ডো-মংগোলিয়ন ফেমিলি, ঠিক আছে। দ্য বড়োজ বেচিক অকুপেশ্যন ইজ এগ্ৰিকালচাৰ। তেওঁলোকৰ বেচিক অকুপেশ্যন কি হয়, এগ্ৰিকালচাৰ, খেতি বাতি পথাৰৰ লগত জড়িত। আৰু দে ষ্টিল ইউজ ট্ৰেডিশ্যনেল মেথডছ অফ ফাৰ্মিং এণ্ড ইৰিগেশ্যন। তেওঁলোকে বৰ্তমান সময়লৈ কি ইউজ কৰে, যিটো আমাৰ ট্ৰেডিশ্যনেল ফাৰ্মিং, সেইটো ইউজ কৰে, লগতে কি কৰে, ইৰিগেশ্যন ব্যৱস্থা তেওঁলোকে ইউজ কৰে। চ' আমি ক'ব পাৰো যে আমাৰ যিখিনি অসমৰ যিখিনি খেতিয়ক, দে আৰ অৰিজিনেলি অৰ্গেনিক। আৰম্ভণিৰ পৰা তেওঁলোক অৰ্গেনিক খেতিৰ লগতে জড়িত, ঠিক আছে। আৰু দে আৰ কনচিডাৰ্ড টু বি দ্য এক্সপাৰ্ট অফ বেম্বো এণ্ড কেন ক্ৰাফ্ট, ঠিক আছে। ক্ৰাফ্ট মানে কি, ক্ৰাফ্ট মানে যিবোৰ আমি হাতেৰে বনোৱা বস্তু, যেনেকে বেম্বো, কেন, বাঁহ আৰু বেতেৰে তেওঁলোকে খুব ধুনীয়া ধুনীয়া বস্তু বনায়, জাকৈ, খালৈ, ডলা, তেনেকুৱা আমাৰ বাঁহ বেতৰ যিবোৰ ধুনীয়া ধুনীয়া বস্তু, তেওঁলোকে সেইবোৰ বনোৱাত একদম এক্সপাৰ্ট হয়, ঠিক আছে।
কিয়? কাৰণ বেম্বো বিং দ্য প্ৰিন্সিপাল মেটেৰিয়েল অফ দ্য হাউচ বিল্ডিং ইন দ্য বড়ো ভিলেজেছ। কাৰণ বেম্বোটো আমাৰ ইয়াতে সহজভাৱে উপলব্ধ আৰু যিবোৰ ঘৰ থাকে সেই ঘৰবোৰৰো বাঁহেদি বনোৱা হয়। ঠিক আছে? Then weaving and skillum weaving is also an integral part of the Boro culture. গতিকে weaving তাঁত বোৱা আৰু আমাৰ কি পাটৰ যিটো আমাৰ চিল্ক, সেই চিল্কেৰে তেওঁলোকে মানে শাল বয় যে, সেইটো তেওঁলোকৰ women বিলাকৰ এটা কি হয়, এটা স্কিল হয়। এইখিনি একদম বেছিক, গম পালা? So ড্ৰেছ, আমি বড়োসকলৰ ড্ৰেছৰ বিষয়ে পঢ়ো। ৰিচেণ্টলি বড়োসকলৰ ড্ৰেছত আমাৰ কি পাইছে? GI টেগ। কালি তোমালোকে ক্লাছ চাইছা? GI টেগ আমি চাইছিলো যোৱাকালি। GI টেগ পাইছিলে, কিহে কিহে পাইছিলে, আমি কালি ক্লাছটো যদি চোৱা নাই তোমালোকে কাইণ্ডলি আজিৰ ক্লাছটোৰ পিছত কালিৰ ক্লাছটো তোমালোকে চাই ল'বা, ঠিক আছে? চ' দখনা, আমাৰ যিবোৰ women আছে, বড়োসকলৰ যিখিনি women আছে, তেওঁলোকে দখনা পৰিধান কৰে। খুব দেখিবলৈ ধুনীয়া, তেওঁলোকে যেতিয়া ডান্স কৰে, ডান্সো তেওঁলোকে দখনা পিন্ধে, ঠিক আছে? তেওঁলোকৰ ট্ৰেডিশ্যনেল ফিমেল খিনি এণ্টায়াৰ হৈছে দখনা। A traditional one-piece dress of Boro women that is usually কি কালাৰৰ থাকে? red, yellow color, red color, green color or orange color. আৰু it is secured at the waist and has a thick border along with the chest and legs. গতিকে গোটেই বডিটো কভাৰ কৰে, দখনা এখনেই থাকে আৰু তেওঁলোকে এখন আৰণাই লৈ গলত লয়, ঠিক আছে? এজ এ স্কাৰ্ফ তেওঁলোকে লয়। দেন গামছা, a traditional male dress that is tied around the waist and covers the area from the waist to the knee. গতিকে ল'ৰাসকলে, মেলসকলে কঁকালত পিন্ধে গামছা, কঁকালৰ পৰা আঁঠুলৈ তেওঁলোকে গামছাখন পিন্ধে আৰু বেচিকেলি the color is green কালাৰৰ থাকে, ঠিক আছে? Now, fasra, a traditional hand-woven dress for Boro women that can be also worn as a scarf around the neck. গতিকে ফাসৰাখন তেওঁলোকে গলতো লয়, অলপমান আৰণাইতকৈ অকমান দেখিবলৈ বেলেগ হয়, অকমান বহল হয়, ঠিক আছে? Then জমগ্ৰা, a long broad scarf with intricate design that on the দখনাৰ লগত পিন্ধা হয়, ঠিক আছে? Then আৰণাইখন তোমালোকে জানাই, খুব ধুনীয়া ডেকৰেটিভ মাফলাৰ হয়, owned by the Boro men আৰু women. Boro men আৰু women সকলোৱে পিন্ধে। তেওঁলোকে আমি যেনেকে গামোচাখন গলত পিন্ধাই মানুহক সন্মান কৰো, ঠিক সেইদৰে আৰণাইখনো আমাৰ বড়োসকলৰ এটা খুব ইম্পৰ্টেণ্ট কালচাৰেল এছপেক্ট হয়, সেইটো তেওঁলোকে মানুহক সন্মান জনাই পেলাই পিন্ধাই আৰণাইখন। আৰু লগতে আৰু এটা আছে গামছা, warp owned by the Boro men around the waist. তেওঁলোকে ৱেষ্টত কি কৰে? গামছা ইউজ কৰে। So these are the traditional dress of the Boros. এতিয়া আমি ফুড চাম। অলৰেডি আমি যোৱাকালি ক্লাছটোত ফুড আইটেমছ খিনি চাইছিলো গোটেইখিনি, যিখিনি GI টেগ হয় সেইখিনি তোমালোকে এবাৰ চাই ল'বা। এতিয়া আৰু কেইটামান ফুড চাই লওঁ আমি। Oma bedor, a dish of the pork that can be fried, roasted and stewed. Then onla, এটা GI টেগ, বড়ো অনলাটো কি হয়? এটা GI টেগ তেওঁলোকে পাইছে। এইটো কি হয়? এটা গ্ৰেভি মেড ফ্ৰম দ্য ৰাইচ পাউডাৰ, বেম্বো শুট এণ্ড অইল এণ্ড স্পাইচেছ। গতিকে কি মানে আমাৰ যিটো ৰাইচ পাউডাৰ, পিঠাগুড়িৰ পাউডাৰেৰে বনাই তেওঁলোকে, তাতে বিভিন্ন ধৰণৰ মছলা দিয়ে, স্পাইচেছ দিয়ে আৰু লগতে তেওঁলোকে কি দিয়ে? তাতে অইল দিয়ে আৰু বেম্বো শুট, বাঁহৰ গাজা বুলি কয়, বাঁহৰ গাজা বেম্বো শুট। এইটো এটা খুব তোমালোকৰ ইম্পৰ্টেণ্ট ডিছ হয়, কাৰণ এইটো এটা GI টেগ প্ৰাপ্ত আমাৰ কি হয়? এটা খাদ্য বস্তু হয়, ঠিক আছে? দেন বড়ো নাৰ্জি, a bitter gravy made from the dried jute leaves. জুট লিভছ মানে কি? মৰাপাতৰ যিটো মৰাপাত, সেই মৰাপাতে দিয়ে তেওঁলোকে এই নাৰ্জি যিটো ডিছ সেইটো বনাই, আৰু এইটো এটা কি হয়? GI টেগ প্ৰাপ্ত এটা ডিছ হয়। বুজি পাইছা নে ইয়ালৈ?
Okay, sorry students, আমাৰ অকমান টেকনিক্যাল ইস্যু এটা হৈছিলে তোমালোকৰ ক্লাছটো ফ্ৰিজ হৈ গৈছিলে মই গম পোৱা নাই মই পঢ়াই আছো যেতিয়া মই কমেন্ট চাব গৈছো তেতিয়াহে দেখা পাইছো সৰি ফৰ দা ইনকনভিনিয়েন্স আমি পুনৰবাৰ ক্লাছটো আকৌ বড়ৰ সকলৰ পৰা আৰম্ভ কৰিম ঠিক আছে অকমান পেশেন্স ৰাখা আই নো 15 মিনিটস হৈ গল বাট ৰিয়েলি সৰি ফ্ৰম মাই সাইড আমি আকৌ পুনৰবাৰ ভালকে পঢ়িম তোমালোকে একদম মন চন বেয়া নকৰিবা পানী চানী খাই লোৱা একদম 1 মিনিটত আমি আকৌ ষ্টাৰ্ট কৰি আছো ঠিক আছে ঠিক আছে সো আমি প্ৰথম আমাৰ ট্ৰাইবেল গ্ৰুপ আমি কি পঢ়িম বড়োসকলৰ বিষয়ে পঢ়িম বড়োসকল কি হয় তেওঁলোক আমাৰ কোনটো হেৰিৰ পৰা বিলং কৰে সো বড়ো কছাৰীজ অফ আসাম বিলং টু দি গ্ৰেট ইণ্ডো মংগোলিয়ান ফ্যামিলি ঠিক আছে ইণ্ডো মংগোলয়েড ফ্যামিলি আৰু তেওঁলোকৰ বেসিক অকুপেশন কি হয় তেওঁলোকৰ বেসিক অকুপেশন হৈছে এগ্ৰিকালচাৰ খেতি বাতি কৰে আমাৰ একদম গাঁৱৰ তেওঁলোক মানুহ ট্ৰাইবেল পপুলেশন হয় খেতি বাতি কৰি ধুনীয়াকে জীৱন যাপন কৰি আছে আৰু তেওঁলোকে যিবোৰ মেথড হয় সেইবোৰ ট্ৰেডিশনেল মেথড হয় যিবোৰ খেতি বাতি তেওঁলোকে উৎপাদন কৰে সেইবোৰ সদায় ট্ৰেডিশনেল মেথড আৰু যিবোৰ অৰ্গেনিক ফাৰ্মিং বুলি যিটো কওঁ যিটো কনসেপ্ট আমাৰ কি হয় অৰ্গেনিক ফাৰ্মিং যিটো আমাৰ বৰ্তমান সিকিম এখন এনেকুৱা এখন ষ্টেট যোনে কমপ্লিটলি অৰ্গেনিক ফাৰ্মিঙৰ ফালে গৈছে বা ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য ৱৰ্ল্ড যোনে অৰ্গেনিক ফাৰ্মিং কৰিবলৈ সক্ষম হৈছে চ' আমি ক'ব পাৰো যে আমাৰ যিসকল বড়ো খেতিয়ক আছে তেওঁলোক মেক্সিমাম তেওঁলোকে কি কৰে ট্ৰেডিশনেল খেতি বাতি কৰে বা তেওঁলোকে অৰ্গেনিক ফাৰ্মিং তেওঁলোকে কৰে ঠিক আছে আৰু they are considered to be the expert of bamboo and can craft bamboo can তেওঁলোকে আমাৰ যিটো বাঁহ আৰু বেতেৰে বনোৱা বস্তু তেওঁলোকে নিৰ্মাণ কৰে বেসিক্যালি ডলা হৈ যাওক খালৈ জাকৈ ঠিক আছে এনেকুৱা ধৰণৰ যিবোৰ আমাৰ বাঁহ বেতেৰে বনোৱা বস্তু সেইবোৰ তেওঁলোকে ইউজ কৰে সো এইখিনি আছিলে মেইনলি আমাৰ বড়ো সকলৰ বিষয়ে দেন যিখিনি ওমেন আছে আমি ওমেন এম্পাৱাৰমেন্টৰ কথা পঢ়ো ওমেন খিনিয়ে কি কৰে তেওঁলোকে শাল বয় তাঁত বয় ঠিক আছে তাঁত বয় আৰু তেওঁলোকে মেইনলি যিটো সিল্ক আমাৰ সিল্কৰ খেতি কৰে দেন যেটো পলু তেওঁলোকে পোহে আৰু তাৰ পৰা তেওঁলোকে সিল্কটো উলাই পেলাই তেওঁলোকে আমাৰ তাঁতশাল বয় বা তাঁতৰ যিবোৰ হ্যান্ডলুম প্ৰডাক্ট তেওঁলোকে সেইবোৰ ৱেভ কৰে নাও মই ড্ৰেছটো পঢ়াইছিলো যদি তোমালোকে শুনা নাপালা মই সেইকাৰণে আকৌবাৰ ষ্টাৰ্ট কৰি দিও ড্ৰেছ সাজপাৰ বহুত ইম্পৰ্টেন্ট হয় বড়োসকলৰ যিটো মেইন সাজপাৰ দখনা হৈ যাওক আৰনাই হৈ যাওক গামছা হৈ যাওক ঠিক আছে ফসৰা হৈ যাওক দিজ অল আৰ ইম্পৰ্টেন্ট ফৰ ইউৰ প্ৰিলিমছ পাৰ্সপেক্টিভ কাৰণ প্ৰিলিমছত ডাইৰেক্টলি তেওঁলোকে কোৱেশ্চন সুধি আছে ট্ৰেডিশনেল ড্ৰেছেছ আৰু কোনটো কমিউনিটিৰ পৰা বিলং কৰে ঠিক আছে সো প্ৰথম আমি চাও দখনা কি হয় এটা জিআই টেগ পোৱা এটা আমাৰ কি ট্ৰেডিশনেল ড্ৰেছ হয় কোৰ হয় বড়োসকলৰ ওমেন সকলে পৰিধান কৰে এটা সিঙ্গল পিস হয় সেইটো তেওঁলোকে ধুনীয়াকে তেওঁলোকৰ ট্ৰেডিশনেল ৱেট পিন্ধে আৰু লগতে তেওঁলোকে কি লয় গলত আৰনাই লয় ঠিক আছে গতিকে a traditional one piece dress for the Boro women that is usually কি কালাৰত থাকে yellow কালাৰত থাকে red কালাৰত green কালাৰ orange কালাৰ তেওঁলোকে পাটৰ মুগাৰো দখনা পায় পাটৰো দখনা পায় লগতে কি হয় পায় তেওঁলোকে হ্যান্ডলুম যেটো আমাৰ এৰি দখনাও পায় ঠিক আছে আৰু এইবোৰ কোনে পিন্ধে মেইনলি ওমেন বিলাকে পিন্ধে যিবোৰ ছোৱালী আছে বা বুৱাৰী আছে যিখিনি মহিলা আছে বড়ো কমিউনিটি তেওঁলোকে পৰিধান কৰে সেকেন্ড আহা গামছা কি হয় a traditional male dress that is tied around the waist and cover the area from the waist to the kiss আমাৰ যিখিনি গামছা হয় সেইখিনি কোনে পিন্ধে মেল লৰাবিলাকে পিন্ধে আৰু বেসিক্যালি কি কালাৰৰ হয় গ্ৰীন কালাৰ মই এবাৰ চাই লও লাইভ কমেন্ট ঠিকে আছে নাই ভয়েস প্ৰবলেম এতিয়াও হৈ আছে নেকি এতিয়াও তোমালোকে ভয়েস প্ৰবলেম পাই আছা নেকি one minute ৰখি দিয়া 1 minute
এতিয়া চোৱা তোমালোকে ভইচ ঠিকে আছে না এবাৰ কৈ দিয়া এবাৰ মোক ভইচটো ঠিকে আছে নে আমাৰ ইফালে ঠিক ইয়াৰ পৰা ঠিকে চলি আছে ভইচটো আমাৰ ফোনত ঠিকে চলি আছে সিস্টেমটো ভইচ ঠিকে চলি আছে তোমালোকে ভালকে শুনা পাইছা না কৈ দিয়া যদি পাৰা নিজৰ অলপমান ভলিউমটো মানে ইনক্ৰিজ কৰি লোৱা ওকে ঠিক আছে নেক্সট আহা ফৰ্চা ঠিক আছে ফৰ্চাটো কি হয় এটা ট্ৰেডিশনেল হ্যান্ড ওয়েভেন ড্ৰেছ হয় for the Boro women that can be also worn as a scarf around the neck গতিকে তেওঁলোকে দখনাৰ লগত ফৰ্চাখনো লয় অকমান দেখিবলৈ আৰণাৰ দৰে হয় যদিও অকমান বহল হয় ঠিক আছে দেন জংগ্ৰা এইটো কি হয় a long board scarf with a intricate design that is worn with the দখনাৰ লগত পিন্ধে দেন আৰণাইখন গমেই পোৱা আমাৰ বড়ো সকলে তেওঁলোকে আৰণাইখন দিয়ে ডাঙৰে সৰু মানে সৰুৱে ডাঙৰক দিয়ে ডাঙৰে সৰুক দিয়ে লগতে সন্মান এটা সন্মানৰ প্ৰতীক হয় আৰণাইখন আমাৰ যেনেকৈ গামোচাখন সকলোৰে মৰমৰ বা আমি গামোচাখন সন্মানৰ প্ৰতীক বুলি ভাবো ঠিক সেইদৰে যিখন আমাৰ আৰণাই আছে আৰণাইখনো বড়ো কমিউনিটিৰ এটা সন্মানৰ প্ৰতীক হয় দেন গামোচা এটা কি হয় এটা web owned by the Boro men around the west গতিকে ৱেষ্টত তেওঁলোকে এই গামোচাখন পিন্ধে এইখিনি হৈছে ড্ৰেছ নেক্সট আহা ফুড আইটেম অলৰেডি মই যোৱাকালি যিটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছ আছিলে তাত মই যিখিনি GI টেগ প্ৰাপ্ত ফুড আইটেম আছে বড়োসকলৰ সেইখিনি বহুত ভালকে ডিছকাছ কৰিছো ইয়াতে মই কেইটামান লৈ আহিছো তোমালোকে এইটো ক্লাছ কৰি পেলাই কালিৰ ক্লাছটো এবাৰ চাই ল'বা তো প্ৰথম আহা ওমা বেডৰ এইটো কি হয় এটা পৰ্ক মানে পৰ্কৰ ডিছ হয় পৰ্ক দি বনাই তেওঁলোকে ফ্ৰাই কৰে ৰোষ্ট কৰে জুইত পুৰে ফ্ৰাই কৰে তেনেকে তেওঁলোকে বনাই এটা ট্ৰেডিশনেল কি হয় ফুড হয় দেন অনলা বড়ো অনলাটো এটা কি হয় আমাৰ এটা ৰাইচ পাউডাৰ দি তেওঁলোকে বনায় ৰাইচ পাউডাৰ অইল ডিফাৰেণ্ট কাইণ্ড অফ স্পেচিছ মছলা তেওঁলোকে ইউজ কৰে আৰু একদম মেইন ইনগ্ৰিডিয়েণ্ট ৰাইচ পাউডাৰ আৰু কি বেম্বো শ্বুট বাঁহৰ গজা দেন নাৰ্জিটো কি হয় এটা গ্ৰেভি টাইপ তেওঁলোকে বনায় যিটো মেইনলি জুট লিভছ মৰাপাতেদি তেওঁলোকে বনায় মৰাপাত মানে মৰাপাত যিটো আমাৰ মৰাপাতৰ শাক যিটো হয় মৰাপাতৰ সেইটো দি তেওঁলোকে এই নাৰ্জিটো বনায় তো এই অনলাটো আৰু নাৰ্জি এই দুইটাই জিআই টেগ পাইছে ঠিক আছে এতিয়া আমি ফেষ্টিভেল চাই লওঁ ফেষ্টিভেল কি ফেষ্টিভেল আছে এতিয়া আমি ফেষ্টিভেল চাই লওঁ ফেষ্টিভেল বৈশাগু ফেষ্টিভেল celebrated by the Boro tribe in the mid-April that is known for its colorful and মেমৰিয়ান গতিকে বৈশাগু ফেষ্টিভেলটো কি হয় আমাৰ বড়ো সকলৰ এটা প্ৰধান ফেষ্টিভেল হয় মিড এপ্ৰিলত তেওঁলোকে চেলিব্ৰেট কৰে আমি যেতিয়া বহাগ বিহুৰ সময়ত তেওঁলোকে এই চেলিব্ৰেট কৰে লগতে তেওঁলোকে বাগৰুম্বা ডান্স যিটো বাগৰুম্বা ডান্স হয় ফিমেল বিলাকে ধুনীয়া দখনা পিন্ধি পেলাই তেওঁলোকে চুলি মেলি ধুনীয়াকে তেওঁলোকে বাগৰুম্বা ডান্স কৰে ঠিক আছে দেন খেৰাই পূজাটো কি হয় a festival held in June July that is connected with the summer season crops গতিকে summer seasonৰ গৰম দিনৰ ক্ৰপছৰ লগত জড়িত খেৰাই পূজা আৰু এইটো খেৰাই পূজাটো জুন জুলাইৰ সময়ত হয় আৰু এই খেৰাই পূজাটো বড়োসকলৰ এটা শস্য প্ৰধান উৎসৱ হয় ঠিক আছে তাৰ পিছত নেক্সট ট্ৰাইব আহিব আমাৰ কাৰ্বি ট্ৰাইব কাৰ্বি সকল আমি কি হয় তেওঁলোক পঢ়ো racially the Karbi belong to the Mongoliot group and linguistically they belong to the Tibeto-Burma group যদি আমি তেওঁলোকৰ racially চাওঁ racially Mongoloid হয় আৰু যদি আমি language চাওঁ তেতিয়াহ'লে তেওঁলোক কি হয় Tibeto-Burma group হয় আৰু the original home of the various people speaking Tibeto-Burma language was the Western China so Western China ৰ পৰা originally তেওঁলোকে আহা বুলি কোৱা হয় এতিয়া আমি কাৰ্বি সকলৰ ড্ৰেছ কি ড্ৰেছ পিন্ধে চাই লওঁ তেওঁলোকৰ মেল সকলে কি ড্ৰেছ পিন্ধে the men wear a soy an এটা জেকেট পিন্ধে with a rekong ke ear সেইটো usually made of the red silk ঠিক আছে then a gamusa thin cotton cloth is draped over the soldiers
এণ্ড টাৰ্বানছ, তেওঁলোকে কিছুমান টাৰ্বানছ পিন্ধে যিটো মেইনলি আমাৰ পহু। ঠিক আছে, ফুড আইটেম, কি ফুড আইটেম তেওঁলোকে ইউজ কৰে? প্ৰথমটো দ্য কমন ডিছ ইনক্লুড দ্য কাংময়, কালাংডান এণ্ড কাৰ্ণি। তিনিটা ফুড আইটেম মনত ৰাখিবা, তিনিটা, কাংময়, দেন ছেকেণ্ডটো হৈছে কালাংডান আৰু লাষ্টটো হৈছে কাৰ্ণি। ঠিক আছে, আৰু কি ইনগ্ৰিডিয়েণ্টছ আৰ sesame seeds, garlic, chili and various herbs. যেনেকে আমাৰ গংগাৰ জুঞ্জা, বৰধনিয়া, ধনিয়া, বিভিন্ন ধৰণৰ যিটো হাৰ্বছ আছে সেইবোৰে তেওঁলোকে খাদ্য বস্তু বনায়। ফেষ্টিভেল, কি ফেষ্টিভেল তেওঁলোকে চেলিব্ৰেট কৰে? প্ৰথমটো আটাইতকৈ ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে কাৰ্বিসকলৰ ৰং কাৰ ফেষ্টিভেল। কেতিয়া চেলিব্ৰেট কৰা হয়? এটা স্প্ৰিং টাইম ফেষ্টিভেল হয়, কনচিডাৰ্ড দ্য নিউ ইয়াৰ ফেষ্টিভেল, নিউ ইয়াৰ ফেষ্টিভেল হিচাপে কনচিডাৰ কৰা হয় ইয়াক। ছেকেণ্ডটো হৈছে Somankan festival. Somankan festival, a ritual performed to ensure the peaceful passage of the decent family members soul. মানে যেটো আমাৰ সোমকাৰ ফেষ্টিভেল আছে সেইটো কি হয়? সেইটো মেইনলি যিসকল মানুহৰ ডেথ হৈ গৈছে, যিটো এনচেষ্টাৰৰ ডেথ হৈ গৈছে, তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে এই ফেষ্টিভেলটো তেওঁলোকে চেলিব্ৰেট কৰে। ঠিক আছে, Third Sojan Puja. Sojan Puja, the spot of Sojan Puja or Sharak Puja is generally celebrated near the house of the family which wishes to perform the puja, and the puja is performed for the welfare of the family. So Sojan Puja mainly এটা ঘৰৰ শান্তি, গৃহ শান্তিৰ কাৰণে কৰা এক প্ৰকাৰৰ পূজা হয়, আৰু এই পূজাটো ঘৰৰ সাৰাউণ্ডিঙতে বা ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত কৰা হয়, যাতে ঘৰৰ পৰা যিবোৰ অপায় অমংগল বেয়া আছে সেইবোৰ নাশ হৈ পেলাই ঘৰত শান্তি আৰু প্ৰস্পেৰিটি আহে। সো এইকেইটা তিনিটা ইম্পৰ্টেণ্ট, আৰু আছে আমি সেইকেইটা চাম এতিয়া। দেন 4 নম্বৰত ফক ইৰৈ ফেষ্টিভেল। এইটো কি হয়? অবজাৰ্ভ when the paddy field is ripened to the fullest extent and the ripened paddy is cut and taken to a place especially cleared in the field. So it is agriculture related eta festival hoy. Then the Hacha Kekan, etu amar eta post harvest festival, aru etu tumalokor APSC t ahisile, APSC t eta PYQ question hoy je Hacha Kekan tu kuntu tribal community e পালন কৰে। সো এবাৰ আহিব পাৰে এইটো এটা পোষ্ট হাৰভেষ্ট, প্ৰি হাৰভেষ্ট নে কেনেকুৱা ধৰণৰ ফেষ্টিভেল। ঠিক আছে, বুজি পাইছা ন? এইখিনি লৈ এবাৰ জনাই দিয়া। কোন ইয়াতে আমাৰ বড়ো কমিউনিটি, মিচিং কমিউনিটিৰ ল'ৰা ছোৱালীয়ে চাই আছা? এবাৰ জনাবা, হয়নে নহয় তোমালোকে চাই আছা নাই এবাৰ জনাই দিয়া। আমাৰ ফালৰ পৰা ভইচ একদম ফুলিজ দিয়া হৈছে, ইয়াতকে আৰু ভইচ দিব নোৱাৰা পৰা নাযাব। কিবা এটা ইছ্যু হৈ আছে চাগে, মই জনাই দিম আৰু টেকনিকেল টিমে চাই আছে। তো তোমালোকে যিমান পাৰা নিজৰ ভলিউমটো বঢ়াই পেলাই চোৱা। এতিয়া ক্লিয়াৰ আহিছে? ওকে, ঠিক আছে। নাও ড্ৰেছ, আমি এতিয়া কাৰ্বি সকলৰ ড্ৰেছৰ বিষয়ে চাওঁ। যিখিনি মেইল আছে, মেইল বিলাকে কি পিন্ধে? ছয়ান পিন্ধে। ছয়ানটো কি হয়? এক প্ৰকাৰৰ জেকেট হয়, জেকেট এটা পিন্ধে। আৰু লগতে ৰেকং কে এৰ এটা লায়ন ক্লথৰ পৰা বনোৱা ৰেড ক্লথ অফ চিল্ক হয়, আৰু এইটো তেওঁলোকে উইথ আ গামোচা অন দ্য শোল্ডাৰ্ছ এণ্ড দ্য পোহ অফ আ ইডলি চিল্ক ইন হিজ শোল্ডাৰ। চ' এইখিনি হৈছে মেনৰ। আৰু কাৰ্বি ৱমেন সকলে কি পিন্ধে? ৱমেন আৰু গাৰ্লছ বিলাকে জেনেৰেলি ইউজ পিনি কামফ্লাক তেওঁলোকে পিন্ধে, আৰু আ পিচ অফ ক্লথ টাইড এৰাউণ্ড দ্য ৱেষ্ট লাইক দ্য মেখেলা আমাৰ যেনেকে পিন্ধা হয়, মেখেলাৰ দৰে তেওঁলোকে কঁকালত পিন্ধে। আৰু তাৰ পিছত আ পিচ অফ দ্য আৰ্টিষ্টিক ক্লথ ইজ ইউজ বাই দেম টু কভাৰ দ্য আপাৰ পাৰ্ট অফ দেয়াৰ বডি এণ্ড ইট ইজ কল্ড দ্য পিকক বুলি কয়। আৰু লগতে আ ভেৰি হাইলি আৰ্টিষ্টিক ৱেষ্ট বেল্ট কল্ড দ্য ৱাংকক, যিটো ৱেষ্ট বেল্ট বুলি যে কয়, ৱেষ্ট বেল্ট তেওঁলোকে কি নাম? সেইটো ৱাংকক পিন্ধে, আৰু ইউজুৱেলি ইউজ বাই দ্য ৱমেন এণ্ড দ্য গাৰ্লছ। চ' এইখিনি হৈছে ড্ৰেছ অফ দি কাৰ্বি
কাৰ্বি সকলৰ ড্ৰেছ। তাৰ পিছত আহা যিখিনি বেচেলৰ আছে সেই বেচেলৰ ডৰমিটৰি বিলাক কি হয় সেইবোৰ কাৰ্বি বিলাকৰ কি হয় ভেৰিয়াছলি বেলেগ বেলেগ নাম আছে যিবোৰ ডৰমিটৰি মানে গম পাইছা ন যিবোৰ যুৱ সংঘ বা যুৱ তেওঁলোকৰ মানে ইউনিয়ন থাকে সেইবোৰ বেচেলৰ ডৰমিটৰি সেইবোৰ খুব ফেমাছ হয় কি নাম আছে টেৰাং আহেম টেৰাং হাংবাৰ্ট লগতে ফাৰ্লা আৰু যিটো most popularly জানা যায় সেইটো হৈছে জাৰ্কেডাম জাৰ্কেডামটো হৈছে most popularly তেওঁলোকে ইউজ কৰা মানে তোমাৰ টাৰ্ম ওকে আৰু যিটো ভিলেজ কাউন্সিল আছে তেওঁলোকৰ ভিলেজ কাউন্সিলটোৰ নাম হৈছে মি ঠিক আছে ডৰমিটৰি বিলাকৰ নাম হৈছে টেৰাং আহেম টেৰাং হাংবাৰ্ট ফাৰ্লা আৰু যিবোৰ একদম ফেমাছলি নাম যাৰ সেইটো হৈছে জিৰকেডাম আৰু যিটো ভিলেজৰ কাউন্সিল হয় কাউন্সিল থাকে ন ভিলেজৰ সেই কাউন্সিলটোৰ নাম হৈছে মি হ'ব এইখিনিলৈ ক্লিয়াৰ বড়ো কাৰ্বি ক্লিয়াৰ হ'ল জয় শ্ৰী ৰাম মিছিং মই ৰিমঝিম পেগু yes সব ক্লিয়াৰ ভেৰি গুড এতিয়া আমি ৰাভা ট্ৰাইবৰ বিষয়ে পঢ়িম ৰাভাসকলৰ বিষয়ে পঢ়িম তো ৰাভাসকলৰ এটা আটাইতকৈ ইম্পৰ্টেণ্ট এটা ফেক্ট কি যে এইটো আমাৰ এটা মেট্ৰিয়াৰ্কেল ছ'চাইটি হয় ঠিক আছে মেট্ৰিয়াৰ্কেল ছ'চাইটি মানে কি যিটো কমিউনিটি বা যিটো ছ'চাইটিত যিসকল ওমেন থাকে সেই ওমেন বিলাকক কি দিয়া হয় পাৱাৰটো দিয়া হয় যে লিডাৰ ফেমিলি লিডাৰ বা গোটেই যিটো মেইন পাৱাৰ অথৰিটি থাকে সেইটো কাৰ হাতত থাকে ওমেন গৰাকীৰ হাতত থাকে ঠিক আছে So the Rava tribe of Assam, India celebrate Baikho festival. খুব important এটা Baikho festival তেওঁলোকে celebrate কৰে আৰু এইটো এটা কি হয় এটা pre-harvest festival হয় এটা pre-harvest festival হয় that honor their culture, food, dress. আৰু the festival is celebrated in the June মাহত তেওঁলোকে celebrate কৰে and include rituals to bring good wealth, health আৰু লগতে a good harvest. যাতে খেতি বাতি ভাল হয় তেওঁলোকে ভালকে যাতে তেওঁলোকৰ হেল্থ ভাল হয় ৱেলথ পইচা পাতি আহে হাতত ঠিক আছে প্ৰসপেৰিটি আহে পিচ আহে সেইটো কাৰণে তেওঁলোকে এই বৈশাখ ফেষ্টিভেলটো সেলিব্ৰেট কৰে সো ফিচাৰ অফ দা বৈশাখ ফেষ্টিভেল ইয়াতে তোমালোকে চাব পাৰা এনেকে জুইত তেওঁলোকে বৈশাখ ফেষ্টিভেলটো সেলিব্ৰেট কৰে দেখিবলৈও খুব ধুনীয়া হয় নাইট টাইমত এই ফেষ্টিভেলটো হয় ইয়াতে মেল বিলাকে এনেকে যিটো জ্বলাই সেই জ্বলোৱাৰ ওপৰত তেওঁলোকে ডান্স কৰে বৈশাখ ফেষ্টিভেল সো the festival is celebrated before the sowing season begins যেতিয়া তেওঁলোকে খেতি বাতি যেতিয়া আৰম্ভ কৰে বা যেতিয়া ৰুৱাৰ আগতে তেওঁলোকে এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে আৰু the festival is celebrated to bring in a good harvest season and a good health ঠিক আছে আৰু the festival featured bar nak kai dance খুব ইম্পৰ্টেন্ট হয় খুব ইম্পৰ্টেন্ট পইণ্ট তোমালোকে নোট ডাউন কৰি গৈ আছা আই হোপ নোট ডাউন কৰি যাবা বস্তুবিলাক বাইকো ফেষ্টিভেলত তেওঁলোকে কোনটো ডান্স কৰে বাৰ নাক কাই ডান্স এইটো এই জুইত তেনেকে জ্বলাই লয় জুইত জ্বলাই পেলাই যিবোৰ মেল থাকে বেসিক্যালি দ্য মেলস পারফর্ম দ্য ডান্স ইন দ্য জুই মানে জুইৰ ওপৰত তেওঁলোকে ধুনীয়াকে পারফর্ম কৰে দেখিবলৈ খুব ধুনীয়া মানে খুব ধুনীয়া ডান্স যিসকল ট্ৰেডিশনেল বস্তুবিলাক ভাল পায় তেওঁলোকে খুব বাৰনাক কাই ডান্সটো দেখিবলৈও মানে বহুত ধুনীয়া তোমালোকে যদি লাইফ টাইম মানে এক্সপেৰিয়েন্স ল'ব লাগে এই ডান্সটো ঠিক আছে আৰু কেতিয়া সেলিব্ৰেট কৰা হয় ইন দ্য স্প্ৰিং সিজনত সেলিব্ৰেট কৰা হয় আৰু এটা ইম্পৰ্টেন্ট ৰাভাসকলৰ ডান্স হৈছে কি মানে ফেষ্টিভেল হৈছে কি ফৰকান্তি ফেষ্টিভেল আৰু এই ফৰকান্তি ফেষ্টিভেলটো তেওঁলোকে মেইনলি এনসেস্টৰ বিলাকৰ কাৰণে কৰে a festival to remember the descended kings of their clan যিখিনি তেওঁলোকৰ ক্লেন ডিসেন্ডেড মানে যিখিনি অলৰেডি ডেথ হৈ গৈছে তেওঁলোকৰ ৰজা বা তেওঁলোকৰ যিখিনি পূৰ্বপুৰুষ তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে তেওঁলোকে এই ফৰকান্তি ডান্সটো কৰে আৰু লগতে আমাৰ যিসকল মানে কোৱা হয় যেতিয়া কোনো ৰাভা লোকৰ মৃত্যু হয় তেতিয়া সেই পৰিয়ালটোক ভাল লগাবলে বা পৰিয়ালটোৰ মাজৰ পৰা দুখবোৰ আঁতৰাবৰ কাৰণে এই ফৰকান্তি ডান্সটো পাৰফৰ্ম কৰা হয় ঠিক আছে এতিয়া কালচাৰ আমি চাও ক্লোথিং চাও কি ড্ৰেছ Rabha people wear a colorful clothing often in red, white, black, yellow আৰু green. Women wave their own colorful clothes and wear silver ornaments and beads. Women বিলাকে নিজে হাতে বোৱা কাপোৰ পিন্ধে ঠিক আছে আৰু লগতে এইটো কি হয় এটা matriarchal society হয় য'ত the source of power the authority of power কাৰ হাতত থাকে women গৰাকীৰ হাতত থাকে
So the Rabha society is a matriarchal with both men and women working in the field. So it কি বুজাই যে আমাৰ অসমীয়া society খনত equality মেল আৰু ফিমেলক সমান ইকুৱেলিটি দিয়া হৈছে বা সম পাৱাৰ দিয়া হৈছে cuisine food আমি চাও cuisine the Rabha people eat simple rustic cuisine that includes the rice meat local fish local herbs and the edible insect গটিকে একদম সাধাৰণ বস্তু তেওঁলোকে খায় যেনে আমাৰ চাউল দেন আমাৰ যিবোৰ হাৰ্বছ শাক আলু কচু এইবোৰ বস্তু তেওঁলোকে খায় ঠিক আছে তাৰ পিছত এতিয়া আমি ডিমাছা সকলৰ চাও দা ডিমাছা ট্ৰাইব অফ আসাম অসমৰ আৰু এটা ইম্পৰ্টেন্ট ট্ৰাইব হৈছে ডিমাছা ট্ৰাইব ইয়াতে তোমালোকে মই পিকচাৰখন লগাই দিছো চাব পাৰা এগৰাকী আমাৰ ডিমাছা এগৰাকী যুৱতী তেওঁ ধুনীয়াকে নিজৰ যিটো সাজপাৰ পিন্ধিছে সেইটো ডিমাছা সকলৰ এটা সাজপাৰ হয় আৰু লগতে আমাৰ ওচৰত যিটো লৰা মানুহ আছে বা এই পুৰুষজনে যিটো পিন্ধিছে সেইটো তেওঁলোকৰ এটা কি হয় ট্ৰেডিশনেল এটায়াৰ হয় ঠিক আছে এইটো হৈছে আমাৰ ডিমাছা সকলৰ একদম ট্ৰেডিশনেল সাজপাৰ এতিয়া কি পিন্ধে women বিলাকে কি পিন্ধে women বিলাকে পিন্ধে ৰিগু কি হয় a warp around the skirt that reaches the ankle and has a rikhu design woven in the bottom গতিকে বটমত যিটো ৰিখু ডিজাইন সেই ৰিখু ডিজাইনটো তেওঁলোকৰ থাকে আৰু এইটো কাইন্ড অফ মেখেলা তেওঁলোকে এইটো পিন্ধে women বিলাকে পিন্ধে দেন ৰিজাম ফাইন টো কি হয় a plain white cloth that runs from the chest to the neck গতিকে তোমালোকে দেখাব পাৰা এই বগা যিখন পিন্ধিছে এই বগা যিখন এনেকে বুকৰ পৰা এনেকে পিন্ধিছে সেইখন কি নাম হৈছে ৰিজাম ফেইন হয় আৰু ৰিখাউসাটো কি হয় a piece of clothing that is part of the traditional three-piece attire of the Dimasa women গতিকে তিন পিছৰ এটা কি হয় এটা ড্ৰেছ হয় দেন এবাৰ আমি মেল চাও মেলছ বিলাকে কি পিন্ধে লৰা বিলাকে ৰিসা গালাও এইটো কি হয় এটা ধুতি হয় এই গ্ৰীণ কালাৰৰ শৰ্ট এটা ধুতি হয় ঠিক আছে আৰু এইটো তেওঁলোকৰ মানে ককালৰ পৰা আঁঠুলৈ তেওঁলোকে পিন্ধে তোমালোকে চাব পাৰা ইয়াতে ককালৰ পৰা আঁঠুলৈ তেওঁলোকে পিন্ধিছে আৰু লগতে তেওঁলোকে has a vertical ৰিখু ডিজাইন on the both ends বিলাকত এটা ৰিখু ডিজাইন থাকে এইটো ট্ৰেডিশনেল ডিজাইন হয় তাৰ পিছত আহা সাগাউফা আৰু ফগৰি a turban that is yellow or green color যিটো টাৰ্বান লৈছে সেইটো পগৰি বুলি যিটো কয় ওপৰত যিটো পিন্ধে টাৰ্বান সেইটো আৰু লগতে ৰিগডো স্মল মাফলাৰ এইখন কি হয় এইখনৰ নাম হৈছে কি ৰিগডো ঠিক আছে গতিকে মেলৰ একদম সিম্পল হয় ড্ৰেছটো ধুতি বুকুত লৈ তেওঁলোকে ৰিগডো লয় আৰু ওপৰত তেওঁলোকে কি পিন্ধে পগৰি পিন্ধে ঠিক আছে ওকে সো এইখিনি আছিলে আমাৰ ইম্পৰ্টেন্ট ট্ৰাইবেল পপুলেশ্যন যাৰ ওপৰত মই অলপ ডেফটত কলো এতিয়া আমি কিছুমান ইম্পৰ্টেন্ট ফেষ্টিভেলৰ বিষয়ে পঢ়িম ইম্পৰ্টেন্ট ফেষ্টিভেল অফ আসাম এতিয়া অসমৰ ইম্পৰ্টেন্ট ফেষ্টিভেল বুলি ক'বলৈ গ'লে আমি 50টাতকৈ অধিক ফেষ্টিভেল আছে কাৰণ আমাৰ ইমানখিনি ইম্পৰ্টেন্ট কমিউনিটি আছে গতিকে মই যিমান পাৰো ইয়াতে যিমানখিনি ইম্পৰ্টেন্ট ফেষ্টিভেল সেইখিনিৰ লিষ্ট লৈ আহিছো আমি এটা ভালকে চাম সো প্ৰথমতে বিহু আমাৰ সকলোৰে মৰমৰ বিহু ৰিসেন্টলি মাঘ বিহু গ'ল ভোগালী বিহু গ'ল আৰু ভোগালী বিহু is one of the favorite বিহু of the Assamese কাৰণ এই বিহুত সকলোৱে ভোগ কৰে সকলোৱে একেলগে মিলি পেলাই উৰুকা ৰাতি তেওঁলোকে ভোজ ভাত খায় গোটেই গাঁৱৰ মানুহে মিলি পেলাই ঠিক আছে কি হয় এইটো এটা পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল হয় এই সময়ত মানুহে যিমান খেতি কৰে গোটেইখিনি তেওঁলোকৰ গোটেই ভঁৰাল ধানেৰে ভৰ্তি হৈ থাকে বা গোটেই বছৰটোৰ কষ্টৰ ফল তেওঁলোকে পায় আৰু সেই একেলগে তেওঁলোকে ভোগ কৰে ভোগালী বিহু গতিকে বিহু তিনি প্ৰকাৰ তোমালোকে জানা আমাৰ প্ৰথমটো হৈছে বহাগ বিহু ছেকেণ্ডটো হৈছে কাতি বিহু আৰু থাৰ্ডটো হৈছে আমাৰ মাঘ বিহু বা ভোগালী বিহু বহাগ বিহুটো হৈছে আমাৰ ৰঙৰ উৎসৱ বুলি আমি ক'ব পাৰো ৰঙালী বিহু বুলি কোৱা হয় আৰু এই বিহু আমাৰ কেতিয়া সেলিব্ৰেট কৰা হয় বহাগ মাহত অসমীয়া নৱবৰ্ষৰ আৰম্ভণি আৰু এই বহাগৰ পৰাই আমাৰ খেতি বাতিৰ শস্য আৰম্ভও হয় তাৰপিছতে কাতি আহে কাতি মাহত কি হয় আমাৰ ধানবোৰ লাহে লাহে পকিবলৈ ধৰে আৰু কাতি মাহৰ সেই সময় আমাৰ কঙালী বুলি কয় কাৰণ সেই সময়ত মানুহৰ ভঁৰাল একদম খালী হৈ যায় মানুহখিনিৰ টকা পইচাৰ অকমান অভাৱ হয় আৰু তেওঁলোকে ভগৱানক বা শস্য আমাৰ ভূমিক সেৱা কৰে সেৱা জনায়
তুলসীৰ তলত তেওঁলোকে ঔটেঙাৰ চাকি জ্বলায় আৰু চাকি জ্বলাই পেলাই খেতি পথাৰত চাকি জ্বলাই পেলাই কি কৰে ভগৱানক কি কৰে প্ৰাৰ্থনা কৰে যে আমাৰ যিখিনি খেতিৰ শস্য আছে সেইখিনিক ভালকে ৰাখিব আৰু আমি এতিয়া শস্যখিনিক ধুনীয়াকে আমি কি কৰিম কাটিম সো এইখিনি হৈছিলে কাতি বিহু তাৰপিছত আমাৰ মাঘ বিহু বা ভোগালী বিহু এইটো হৈছে বছৰৰ শেষত যেতিয়া গোটেই শস্য ঘৰলৈ উভতি আহে গোটেই ধানৰ ভঁৰালেৰে ভৰ্তি হৈ থাকে আৰু সেই সময়ত সকলোৱে একেলগে মিলি পেলাই এই বিহু উদযাপন কৰে এইখিনি তোমালোকে জানা সকলোৱে ধুনীয়াকে জানা এইখিনি ধুনীয়াকে জানা এতিয়া আমি নেক্সট আমি ফেষ্টিভেল চাওঁ মেডা মেফিটো কাৰ হয় আমাৰ আহোমসকলৰ ঠিক আছে আহোমসকলৰ এটা খুব ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় আৰু এই মেডা মেফি কিহৰ লগত জড়িত তেওঁলোকৰ এনচেষ্টাৰ ৱৰ্শ্বিপৰ লগত জড়িত পূৰ্বপুৰুষৰ যি সেৱা সেই সেৱাৰ লগত জড়িত গতিকে তাই আহোম faith based on the phrase Meda Mefi emphasized that man is not reborn after death গতিকে according to তাই ৰিলিজন যেতিয়া মানুহ এজনৰ ডেথ হৈ যায় মানুহজনৰ পুনৰবাৰ আকৌ তেওঁ জন্ম নহয় গতিকে আগৰ দিনত কি আছিলে যেতিয়া চুকাফা আহিছিলে সেই সময়ৰ পৰা আমাৰ ময়দান বনোৱা হৈছিলে গতিকে ৰজাৰ যেতিয়া মৃত্যু হয় ৰজাৰ শৰীৰটো তেওঁলোকে সেই ময়দানত কি কৰে পুতে আৰু লগতে যিমান ইম্পৰ্টেণ্ট সামগ্ৰী আছিলে সেই গোটেই সামগ্ৰীবিলাক দিয়া হয় আৰু লগতে তেওঁলোকৰ যিবোৰ চাকৰ আছে মানে হাউচ হেল্পাৰ্ছ আছিলে চাকৰ নকৰ যিবোৰ থাকে তেওঁলোককো সেই ময়দামতে দিয়া হৈছিলে বুলি কোৱা হয় আৰু সেইটো তেওঁলোকৰ পৰম্পৰাগত ৰিচুৱেল আছিলে গতিকে আগতে কি কৰিছিল তেওঁলোকে ডেড বডিটো জ্বলোৱা নাছিলে সেই ময়দামত পুতিছিলে কিন্তু যেতিয়া আহোমত কি হ'ল আৰম্ভ হ'ল ব্ৰাহ্মণিজিমৰ আৰু ব্ৰাহ্মণিজিমত কি কৰে তেওঁলোকক অগ্নি দিয়া হয় ডেড বডিটোক জ্বলাই পেলোৱা হয় আৰু তেতিয়াৰ পৰা আমি ময়দামবোৰ কমি অহা দেখিলো কিন্তু এই মেডাম এফিটো ইজ ৰিলেটেড টু দা ময়দামৰ যিখিনি তেওঁলোকৰ যিখিনি এনচেষ্টাৰ আছে সেইসকলৰ শান্তি বা তেওঁলোকৰ ভালৰ কাৰণে কি হয় এই মেডাম এফি ফেষ্টিভেলটো তেওঁলোকে চেলিব্ৰেট কৰে গতিকে ফেষ্টিভেল ইন আছাম where the family members worship ancestor যিখিনি আমাৰ পূৰ্বপুৰুষ আছে আহোমসকলৰ পূৰ্বপুৰুষ তেওঁলোকক স্মৰণ কৰি তেওঁলোকৰ শ্ৰদ্ধাত এই ফেষ্টিভেলটো কৰা হয় ঠিক আছে কোন কোন ডিষ্ট্ৰিক্টত পপুলাৰ হয় শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰ আৰু ডিউ টু দ্য টাই আহোম কনচেন্ট্ৰেশ্যন সেই এৰিয়াটোত আমাৰ যিটো আমাৰ আপাৰ আছামৰ এই যিটো এৰিয়া আছে মেইনলি এইটো আমাৰ হাব হয় আহোমৰ হাব হয় ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ এৰিয়া লখিমপুৰ এই গোটেই এৰিয়াটো যোৰহাট এই এৰিয়াটোত আমি মেডাম মেফি ফেষ্টিভেল দেখিবলৈ পাওঁ আৰু লগতে গোটেই অসমখনত চাৰিওফালে যিসকল আমাৰ আহোম মানুহ আছে সকলোৱে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে বা এনচেষ্টাৰক তেওঁলোকে কি কৰে পূজা কৰে আৰু এই মেডাম মেফিটো কিমান তাৰিখে আমাৰ 31 কিমান জানুৱাৰী 31 জানুৱাৰীত আমাৰ পাব্লিক হলিডে আৰু কিহৰ কাৰণে এই মেডাম মেফি ফেষ্টিভেলটোৰ কাৰণে ঠিক আছে সেকেন্ড আহা পৰাগ ফেষ্টিভেলটো কি হয় মিচিং সকলৰ এটা খুব ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় ইট ইজ আ পোষ্ট হাৰ্ভেষ্ট হৈ যোৱাৰ পিছত তেওঁলোকে পৰাগ ফেষ্টিভেল চেলিব্ৰেট কৰে আৰু it is an indigenous community in Assam গতিকে মিচিং সকল আমাৰ indigenous community হয় আৰু the festival is a time for dancing singing and merry making and it also involves prayers and community feast গতিকে তেওঁলোকে ডান্স কৰে নাচে গায় ঐনিতম গায় সো সেইবোৰ কৰি পেলাই তেওঁলোকে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে ঠিক আছে দেন ৰাস উৎসৱ শ্ৰীকৃষ্ণৰ ৰাসলীলা ক'ত হয় মাজুলীত হয় বেচিকেলি আৰু এই শ্ৰীকৃষ্ণৰ ৰাসলীলাত কি হয় আমাৰ যি শ্ৰীকৃষ্ণৰ যিবোৰ কথা আছে বা শ্ৰীকৃষ্ণৰ বাল্যকাল ডেকাকালৰ যিবোৰ বস্তু সেইবোৰ এই ৰাসত দেখুওৱা হয় So the Ras Leela is an annual festival in Majuli, India, performed on the full moon day, Purnima, October, November, যেতিয়া পূৰ্ণিমা পৰে full moon day যেতিয়া হয় তেতিয়া এই ৰাস পূৰ্ণিমাৰ দিনাখন ৰাস উৎসৱ পালন কৰা হয় The festival tells the story of the Lord Krishna's life, beginning of his birth, upbringing, childhood, তেওঁৰ যিবোৰ ৰাস লীলা গোপীবিলাকৰ লগত তেওঁ কেনেকৈ ৰাস লীলা কৰিছিল সেই গোটেইবোৰ বস্তু এই ৰাসত দেখুওৱা হয় ঠিক আছে বুজি পাইছা লগতে যিবোৰ তেওঁ বাল্যকালত যিবোৰ অসুৰক মাৰিছিলে সেই অসুৰবিলাকক মাৰা বস্তুবিলাকো দেখায় ৰাস লীলা আৰু মেইনলি আমাৰ যিবোৰ সত্ৰ আছে সত্ৰৰ যিবোৰ কেৱলীয়া ভকত সেই ভকতবিলাকে ৰাস লীলাত তেওঁলোকেই কৃষ্ণ হয় তেওঁলোকে গোপী হয় আৰু তেওঁলোকে ধুনীয়াকৈ ৰাস লীলা উদযাপন কৰে ঠিক আছে ওকে তাৰপিছত আহা আলি আই লিগাং আমাৰ কাৰ ফেষ্টিভেল আমাৰ মিচিং সকলৰ এটা খুব ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় আৰু কেতিয়া পাতে যেতিয়া নতুন বছৰৰ আৰম্ভণি হয় আৰম্ভণিতে তেওঁলোকে আলি আই লিগাং ফেষ্টিভেল চেলিব্ৰেট কৰে So the missing people wear traditional attire and pay respect to their ancient god Doini Polo তেওঁলোকৰ যেটো ancient god নাম হৈছে Doini Polo
তেওঁলোকে অফাৰিং দিয়ে আৰু কি অফাৰ কৰে eggs আৰু fish during this festival গতিকে এই ফেষ্টিভেলৰ সময়ত fish আৰু লগতে কি দিয়ে তেওঁলোকে eggs দিয়ে The Ali Ai Ligang festival in Assam takes place in the spring সময়ত হয় মানে আমাৰ নতুন বছৰ আৰম্ভণিত হয় আৰু it is held every year on the first Wednesday of Ginmur Polo which is a mainly February প্ৰথম Wednesday তেওঁলোকে Ginmur Polor সময়ত এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে আৰু এই ফেষ্টিভেল ৰান কৰে টোটাল 5 ডেজৰ কাৰণে all clear বুজি পাইছা ইয়ালৈ ঠিক আছে So ইয়াতে আমাৰ খুব এটা ইম্পৰ্টেন্ট ডান্স কৰা হয় আলি আই লিগাঙত কি ডান্স হয় সেই ডান্সটোৰ নাম হৈছে গুমৰাং ডান্স কৰে আৰু and hosting a grand community feast এটা community feast ভোজ ভাতৰ আয়োজন কৰা হয় participants enjoy treats like poro apong dried fish and pork with porong apin prepared by the missing so poro apong আৰু poro apin এই দুটা তেওঁলোকৰ ট্ৰেডিশনেল ফুড হয় যেটো মেইনলি আলি আই লিগাং ফেষ্টিভেলত তেওঁলোকে খায় আৰু the missing prepare boiled rice especially for the festival আৰু boiled rice তেওঁলোকে বনায় আৰু ancient rituals such as cutting trees plowing fishing and burning jungles আদি observed during this festival গতিকে তেওঁলোকৰ নিজৰ পৰম্পৰাগত যিবোৰ কাম তেওঁলোকে এই ফেষ্টিভেলৰ সময়ত কৰে তাৰ পিছত আমাৰ জুনবিল মেলা ৰিসেন্টলি আমাৰ এই বাগ বিহুৰ শেষৰ ফালে আমাৰ জুনবিল মেলা আৰম্ভ হয় ক'ত হয় আমাৰ জুনবিল নামৰ যিখন বিল আছে সেই বিলৰ পাৰতে হয় আমাৰ জুনবিল মেলা আৰু তিৱাসকল পাহাৰৰ পৰা আহে আমাৰ ভয়ামৰ বিভিন্ন কমিউনিটি খাসিয়া গাৰো ঠিক আছে বিভিন্ন ধৰণৰ কমিউনিটি এই জুনবিল মেলা তেওঁলোকে পাৰ্টিসিপেট কৰে ঠিক আছে আৰু এই জুনবিল মেলাৰ যেটো মেইন কনসেপ্ট হেতু কি বাৰ্টাৰ সিস্টেম যেটো সময়ত আমি পইচাৰে কিনা বেচা কৰো ঠিক আছে পইচাৰে আমি কিনা বেচা কৰো সেই সময়ত কি হয় ইয়াতে বাৰ্টাৰ সিস্টেম চলে বাৰ্টাৰ সিস্টেম মানে কি পাহাৰৰ মানুহে আলু কচু খেতি কৰে ঠিক আছে সেই আলু কচু তেওঁলোকে লৈ আহে ভয়ামলে আৰু ভয়ামৰ মানুহে ৰাইজ খান্দ গুৰি সেইবোৰ তেওঁলোকে দিয়ে নদীৰ পৰা মাছ মাৰে সেই মাছ মাৰাবোৰ তেওঁলোকে দিয়ে গতিকে এনেকে বিনিময় প্ৰথা চলে আৰু বিনিময় প্ৰথাটো হৈছে জুনবিল মেলাৰ আটাইতকৈ ইউনিক ফিচাৰ So the Junbil Mela held annually in the mid-January is a significant event in Assam involving the people bartering goods, socializing and returning to their villages without using the currency. Currency তেওঁলোকে ইউজ নকৰে তেওঁলোকে জাস্ট কিনা বেচা কিহেদি কৰে বিনিময় প্ৰথাৰ জৰিয়তে আৰু কেতিয়া হয় উইকেন্ড অফ দ্য আসামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহুৰ শেষৰ ফালে হয় 3 দিনৰ বাবে হয় 3 days জুনবিল মেলা হেল্ড এনুৱেলি সো এটা সিগনিফিকেন্ট আমাৰ কি হয় সিগনিফিকেন্ট এটা ফেষ্টিভেল হয় আমাৰ গুটে কমিউনিটিৰ ইউনিটিটো আমি দেখাব এই ফেষ্টিভেলত ঠিক আছে কোড হয় মৰিগাঁৱত হয় তোমালোকে গৈছানে জুনবিল মেলালে কেতিয়াবা কোৱেশ্চন কি আহিছে yes মেম আলি আই লিগাং মিনিং টু কি আলি আই লিগাং মিনিং টু হৈছে সিড মানে সিড মানে কি শস্যৰ লগত জড়িত আলি মানে হৈছে ফ্ৰুটছৰ লগত জড়িত মানে শস্যৰ এটা উৎসৱ যেহেতু আলি আই লিগাং মানে ফ্ৰুটৰ এটা ফেষ্টিভেল হয় ঠিক আছে দেন আহা ৰংকাৰ ফেষ্টিভেল ৰংকাৰ এটা কি হয় এটা খুব ইম্পৰ্টেন্ট ফেষ্টিভেল হয় কাৰ আমাৰ কাৰ্বি সকলৰ আৰু এটো নিউ ইয়াৰৰ সময় তেওঁলোকে সেলিব্ৰেট কৰে where elderly males pray to the various gods and goddess for the village well-being and good harvest আৰু লগতে গুটে কমিউনিটিটোৰ ভালৰ কাৰণে এই ৰংকাৰ ফেষ্টিভেল তেওঁলোকে সেলিব্ৰেট কৰে
আৰু women are not allowed to enter the worship area যেটো তেওঁলোকৰ এৰিয়া আছে worship area তাত অকল তোমালোকে দেখিবা যে মেল বিলাকে তাত কি কৰে মেল বিলাকে কেৱল তাত মানে পাৰ্টিসিপেট কৰে ফিমেল বিলাকক এই যেটো ৰংকাৰ ফেষ্টিভেল হয় তাত তেওঁলোকক আহিব দিয়া নহয় আৰু তেওঁলোকে নিজৰ কিছুমান ৰিচুৱেলছ আছে সেইবোৰ তেওঁলোকে ইয়াতে পালন কৰে তাৰ পিছত আহা সো মাংকান ফেষ্টিভেল এইটো আমাৰ কাৰ হয় সো মাংকান ফেষ্টিভেল ইজ অলসো দা কাৰ্বি বিলাকে সেলিব্ৰেট কৰে এইটো কি হয় তেওঁলোকৰ এটা ফিউনাৰেল অৰ্গানাইজেচন হয় মানে যেটো এজন মানুহৰ ডেথৰ পিছত তেওঁৰ আত্মাটো যাতে চিৰ শান্তি পায় ঠিক আছে সেই চিৰ শান্তিৰ কাৰণে তেওঁলোকে এই ফেষ্টিভেলটো পালন কৰে সো it lasts 4 days and the nights and are mandatory for every person in the Karbi community aiming for harmony and peace among the spirits গতিকে মেইনলি এনসেস্টাৰ worship বুলি আমি ক'ব পাৰো এনসেস্টাৰ সকলৰ সুখ শান্তি পিছৰ কাৰণে এই মানে যেটো আমাৰ ফেষ্টিভেল আছে এই ফেষ্টিভেলটো তেওঁলোকে কি কৰে সেলিব্ৰেট কৰে তাৰ পিছত আহা কৰম পূজা আমাৰ চাহ বাগান যিবোৰ চাহ বাগানীয়া আমাৰ লোক আছে তেওঁলোকৰ আটাইতকৈ এটা ইম্পৰ্টেন্ট ফেষ্টিভেল হৈছে কৰম পূজাটো কি হয় এটা সিগনিফিকেন্ট এটা এগ্ৰিকালচাৰ ফেষ্টিভেল হয় আমাৰ এগ্ৰিকালচাৰ ফেষ্টিভেল ইন আসাম celebrated on the 11th day of the bright full moon পূৰ্ণিমাৰ দিনাখন একাদশী ভাদ একাদশী এটো এবাৰ এপিএসসি আহি গৈছে লিখি থবা ভাদ একাদশীৰ দিনাখন যেতিয়া ফুল মুন হয় গুটেই মুনটো ডাঙৰ ফুল মুন হয় পূৰ্ণিমা হয় সেইদিনাখন এই কৰম পূজা পাতা হয় আৰু কেতিয়া হয় এটো আগষ্ট ছেপ্টেম্বৰ মাহত হয় ঠিক আছে ক'ত হয় কৰম গছ তেওঁলোকে কৰম গছৰ তলত এই পূজা কৰে মেইনলি এটো এটা আমাৰ হাৰ্ভেস্ট ৰিলেটেড কি হয় ফেষ্টিভেল হয় তাৰ পিছত আহা বৈশাগু ফেষ্টিভেল সেলিব্ৰেটেড দ্য বড়ো কছাৰীজ অলৰেডি আমি পঢ়িছিলো অলপ আগত বৈশাগু ফেষ্টিভেলটো বড়ো কছাৰী সকলে সেলিব্ৰেট কৰা এটা ফেষ্টিভেল হয় আৰু ই মেইনলি এপ্ৰিল সময়ত যেতিয়া আমাৰ নতুন বছৰ নিউ ইয়াৰ যেতিয়া আৰম্ভ হয় সেই নিউ ইয়াৰ আৰম্ভণিৰ সময়তে আমাৰ এই বৈশাগু ফেষ্টিভেল সেলিব্ৰেট কৰা হয় সো বৈশাগু ফেষ্টিভেল বিংস উইথ দা cow worship and ends with the young members expressing gratitude to the elders আৰু ইয়াতে কি হয় এই বৈশাগু ফেষ্টিভেলৰ সময়তে যেটো শিৱ ভগৱান লৰ্ড শিৱা তেওঁ worship কৰা হয় with chicken and rice beer যেটো ট্ৰেডিশনাল তেওঁলোকৰ rice beer হয় সেই rice beer দিয়া হয় আৰু লগতে meat দিয়া হয় ঠিক আছে আৰু the festival features traditional musical instruments like the kham jotha খাওবাং তাল গগনা ঠিক আছে সিফুং এইবোৰ তেওঁলোকে ট্ৰেডিশনাল যিবোৰ মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় সেই ইনস্ট্ৰুমেন্টবোৰ তেওঁলোকে এই বৈশাগু ফেষ্টিভেলৰ সময়ত কি কৰে ইউজ কৰে এন্ড এই আমাৰ খাম জোথা লগতে গগনা আৰু সিফুং এই চাৰিটা হৈছে আমাৰ জিআই টেগ প্ৰাপ্ত মিউজিক্যাল ইনস্ট্ৰুমেন্ট অফ দি বড়ো কমিউনিটি ঠিক আছে all ages join this celebrate the festival and ends with the community prayers at the gargesel and the celebrate the unity and diversity of the community গতিকে গোটেই কমিউনিটিটোৰ ইউনিটি আৰু আমি ডাইভাৰ্সিটিটো আমি দেখিব পাওঁ এই ফেষ্টিভেলৰ জৰিয়তে বৈশাগু ফেষ্টিভেলৰ জৰিয়তে তোমালোকে দেখিছান নাই এইবোৰ ফেষ্টিভেল দেখা পাইছান নাই আজিকালিতো আমাৰ ল'ৰা ছোৱালী বিলাকে ফেষ্টিভেলবোৰ দেখিবই নাপায় সব চহৰত থাকে বা গাঁৱত যিবোৰ থাকে আমাৰ তেতিয়া আমি দেখিবলৈ পাওঁ এই ফেষ্টিভেল বিলাক তোমালোকে দেখিছানে কেতিয়াবা 'So যেতিয়া আমাৰ ফেষ্টিভেলবোৰ হয় সেই ফেষ্টিভেলবোৰ হোৱাৰ টাইমত তোমালোকে যাব ট্ৰাই কৰিবা চাবলৈ ট্ৰাই কৰিবা আমাৰ ইমান ধুনীয়া প্ৰত্যেকটো কমিউনিটিৰ নিজৰ ফেষ্টিভেল আছে নিজৰ সাজ পোছাক আছে খাদ্য আছে সেইবোৰ বহুত ধুনীয়া বহুত ইউনিক হয় গতিকে তোমালোকে যদি সময় পোৱা তেতিয়াহ'লে এই ফেষ্টিভেল বিলাকৰ সময়ত সেই এৰিয়াবোৰ যাব ট্ৰাই কৰিবা 1 মিনিট ব্ৰেক এটা লৈছো মই পানী অলপ খাই লওঁ দেন আমি এগেইন ষ্টাৰ্ট কৰিম ঠিক আছে
অ'কে, এতিয়া আমি চাম দৌল উৎসৱ। দৌল উৎসৱ ক'ত হয়? মেইনলি আমাৰ দেউল বুলি কোৱা হয়, আৰু এইটো আমাৰ এটা ফাকুৱা উৎসৱৰ লগত জড়িত। Celebrated by the people of Assam, particularly in বৰপেটা। বৰপেটাত এই দৌল উৎসৱ পালন কৰা হয়। লগতে আমাৰ বৰদোৱা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, এই জন্মস্থানতো আমাৰ দৌল উৎসৱ পালন কৰা হয়। আৰু it is a festival of color and happiness with the বৰপেটা সত্ৰ, Reverend Vaishnavite center representing the unique atmosphere during the spring। গতিকে ফাকুৱাৰ সময়ত, ফাগুন মাহত আমাৰ এই দৌল উৎসৱ পালন কৰা হয়। ইয়াতে আমাৰ তোমালোকে খুব ধুনীয়া হোলী গীত, ইয়াতে কি জড়িত আছে? হোলী গীত। হোলী গীত তোমালোকে শুনিছা নাই? হোলী গীত খুব ধুনীয়াকে তেওঁলোকে হোলী গীত গায়, আৰু হোলী গীত গাই পেলাই তেওঁলোকে বৰপেটাত মেইনলি এই দৌল উৎসৱ পালন কৰা হয়। হোলী গীত শুনিছানে কেতিয়াবা তোমালোকে? হোলী গীতবোৰ দেখিছানে? কেতিয়াবা শুনিছা? আমাৰ চোৱা, আমাৰ কিমান কালচাৰেল, আমি কালচাৰেলি কিমান ডাইভাৰ্চ হয়, বাট আমি নেদেখোৱে। ভেৰি গুড। যিসকলে শুনিছা হোলী গীত, বহুত ধুনীয়া ধুনীয়া হোলী গীত আছে, যেনেকে কুসুম কাননে বনে উপবনে, হয়নে? তেনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া হোলী গীত বিলাক আছে, যিবোৰ হোলী গীত আমাৰ বৰপেটা সত্ৰত মেইনলি গোৱা হয়, আৰু যিবোৰ বৰপেটাৰ নেটিভ আমাৰ আছে, তেওঁলোকে খুব ধুনীয়াকে হোলী গীতবোৰ গায়, তেওঁলোকে উদযাপন কৰে। আৰু এইবোৰ আমাৰ সংস্কৃতি, আৰু এইবোৰ জীয়াই ৰখাৰ কাৰ দায়িত্ব? আমাৰ দায়িত্ব, নৱপ্ৰজন্মৰ দায়িত্ব। আজি তোমালোকে কোল্ড প্লেৰ যিটো কনচাৰ্ট, সেইটো চাবলৈ বহুত বেছি মানুহ উৎসুক হৈ আছে, ঠিক আছে, কিন্তু আমাৰ যিটো আমাৰ মাটিৰ বস্তু, আমাৰ যিটো নিজৰ বস্তু, হোলী গীতৰ দৰে বস্তু, বা যিবোৰ আমাৰ ফোক চংছ আছে, কামৰূপীয়া গীত হওক, লোকগীত হওক, সেই বস্তুবোৰ আমি জীয়াই ৰাখিব ট্ৰাই কৰিব লাগে, ঠিক আছে? আমাৰ দায়িত্ব সেইবোৰ জীয়াই ৰখাৰ, হয়? দৌল উৎসৱৰ লগত জড়িত কেতিয়াবা আহিব পাৰে কোনটো গীত দৌল উৎসৱৰ লগত জড়িত? সেইটো হৈছে আমাৰ হোলী গীত। Then this festival attracts people from the around India। গতিকে যেতিয়া দৌল উৎসৱ হয়, সেই সময়ত ফাকুৱাৰ উৎসৱ যিহেতু, সেই সময়ত বহুত জেগাৰ পৰা আমাৰ বৰপেটা সত্ৰলৈ বিভিন্ন মানুহ আহে। So it is a kind of tourism। আমি ক'ব পাৰো ন, আমি যে ভিলেজ টুৰিজিম, ৰিলিজিয়াছ টুৰিজিম আমি যিটো কওঁ, তো এটা ধুনীয়া এক্সাম্পলো হয়। তোমালোকে যেতিয়া মেইনছত লিখা, তেতিয়া তোমালোকে লিখিব পাৰা, মেনশ্যন কৰিব পাৰা। So the world and Assam to witness its grand style holy git songs are unique cultural contributions of the বৰপেটা দৌল উৎসৱ। গতিকে বৰপেটা দৌল উৎসৱৰ এই সময়খিনিতে আমাৰ হোলী গীত দেখা হয়। আৰু bamboo crashing is a thrilling part of the festival last day with the town tinted pink। গোটেই বৰপেটাখন দেখিবলৈ একদম গুলপীয়া হৈ যায়, কাৰণ তেওঁলোকে ফাকুৱা দলিয়াই, বা গোটেই বৰপেটাখন ফাকুৱা দৰে হয়। আৰু তেওঁলোকে মানে মই যেতিয়া গৈছিলো, দেখিছিলো কণী তেওঁলোকে মাৰে, মূৰত মাৰে, ঠিক আছে? তোমালোকে যদি কোনোবা বৰপেটাৰ পৰা আছা, এবাৰ জনাবা কমেণ্ট ছেকশ্যনত, হয় নে নহয়। আৰু হোলী গীতবোৰ বহুত ধুনীয়া, বহুত শুনিবলৈও বহুত ধুনীয়া। আৰু তুমি মানে হোলী গীতটো শুনাৰ পিছত
তুমি ৰখিব নোৱাৰা, তুমি অট'মেটিকলি তুমি এনজয় কৰিব লোৱা বা তুমি সেই প্ৰচেছটোৰ লগত নিজকে লাইন মানে নিজকে এজ আ মানে পাৰ্ট তুমি ফিল কৰিব ট্ৰাই কৰা। ঠিক আছে, গতিকে আমাৰ খুব ধুনীয়া ফেষ্টিভেল এইবোৰ, আৰু মেইনলি কাক ৱৰ্শ্বিপ কৰা হয়? শ্ৰীকৃষ্ণক, শ্ৰীকৃষ্ণৰ লগত ৰিলেটেড এটা উৎসৱ, যিহেতু দৌল আমাৰ দৌলত শ্ৰীকৃষ্ণক আমাৰ প্ৰাৰ্থনা কৰা হয়। ঠিক আছে, গতিকে দৌল উৎসৱটো মেইনলি ৱৰ্শ্বিপ অফ দ্য লৰ্ড শ্ৰীকৃষ্ণ। আনন্দ দিয়া সেই কইলা বাবা, য়েছ। ময়ো এটা দুটা হোলী গীত জানো বাৰু, বাট মোৰ লিৰিক্সবোৰ মনত নাই। ঠিক আছে, দেন আহা আমাৰ অম্বুবাচী মেলা। অম্বুবাচী মেলা, দ্য টেম্পল ইজ ওৱান অফ দি, ক'ত হয় আমাৰ অম্বুবাচী মেলা? আমাৰ 51টা শক্তিপীঠৰ অন্যতম শক্তিপীঠ মা কামাখ্যা দেৱালয়া হয়। মা কামাখ্যা দেৱালয়ত আমাৰ এই অম্বুবাচী মেলা চেলিব্ৰেট কৰা হয়। প্ৰত্যেক বছৰে আমাৰ অম্বুবাচী মেলা হয়, আৰু এই সময়ত কোৱা হয় যে মাৰ কি হয়, আমাৰ পিউবাৰ্টি হয় বা আমাৰ কি লাগে, এটা আমাৰ অসমীয়াত হাতৰ চোৱা লগা বুলি কয়, আৰু সেই সময়ত মন্দিৰৰ দুৱাৰ বন্ধ থাকে, আৰু সেই সময়ত আমাৰ 3 দিনৰ বাবে মন্দিৰটো বন্ধ হয়, আৰু গোটেই মন্দিৰৰ যি প্ৰাংগণ, সেই প্ৰাংগণত আমাৰ অম্বুবাচী মেলা চেলিব্ৰেট কৰা হয়, য'ত বহুত জেগাৰ পৰা আমাৰ সৈনিক যিবোৰ আমাৰ সন্যাসী আছে, সেই সন্যাসীবিলাক আহে, বাবাবিলাক আহে, আৰু তেওঁলোকে আহি পেলাই যিটো তান্ত্ৰিক, আমাৰ কোৱা হয় কামাখ্যা টেম্পল হৈছে তান্ত্ৰিক যিটো আমাৰ ফেষ্টিভেল, মানে তান্ত্ৰিক ৰিচুৱেলছৰ এটা মানে হাব। ঠিক আছে, তান্ত্ৰিক শক্তিৰ এটা হাব, আৰু সেই সময়ত কামাখ্যা মন্দিৰত আটাইতকৈ বেছি পাৱাৰফুল থাকে, তান্ত্ৰিক শক্তিবিলাক আটাইতকৈ বেছি পাৱাৰফুল হয় বুলি কোৱা হয়, আৰু গোটেই যিবোৰ ঋষি মণি আছে আহি পেলাই তেওঁলোকে তাতে যজ্ঞ কৰে। ঠিক আছে, চ' এইটো মেইনলি অম্বুবাচী মেলা কাৰ লগত জড়িত? মা সতীৰ লগত জড়িত। আমাৰ মা সতীৰ এটা অংগ তাত পৰিছিলে, আৰু তাৰ পৰাই কামাখ্যা টেম্পল হৈছে, তোমালোকে জানা। আৰু ইয়াতে মাৰ যিটো আমাৰ ইউনিট, তাক পূজা কৰা হয়। আৰু the temple hosts thousands of the tantrics and the sadhus showcasing their psychic powers. আৰু কেতিয়া হয়? In June, the goddess undergoes her menstrual cycle, leading to the closure of the all Assamese temples. গতিকে সেই সময়ত কেৱল কামাখ্যা মন্দিৰে নহয়, আমাৰ অসমৰ সমূহ যিবোৰ মন্দিৰ আছে, সেই মন্দিৰবোৰৰ দুৱাৰ বন্ধ ৰখা হয়। কোৱা হয় যে সেই সময়ত এটা মানে এটা চোৱা লগা বুলি কোৱা হয়, গতিকে গোটেই মন্দিৰবিলাক বন্ধ কৰা হয়, আৰু এইবোৰ আজিৰ বস্তু নহয়, এইবোৰ যুগে যুগে ধৰি চলি আহিছে। ঠিক আছে, আৰু আফটাৰ 3 days she is bathed and other rituals are performed. তাৰপিছত আমাৰ 3 দিনৰ পিছত সেই মন্দিৰৰ দুৱাৰ খুলি দিয়া হয়, আৰু কোৱা হয় যে এটা ৰঙা কাপোৰ, যিখিনি পানী আছে মা কামাখ্যাৰ ভিতৰত, তাতে এখন কাপোৰ থোৱা হয়, আৰু সেই কাপোৰখন ৰঙা হৈ যায়, আৰু সেই ৰঙা কাপোৰখন মানুহে পাবলৈ বহুত বেছি ট্ৰাই কৰে অম্বুবাচী মেলাৰ শেষৰ ফালে, হয়নে? এইবোৰ আমাৰ একদম বহুত ইম্পৰ্টেণ্ট কিছুমান নিয়ম হয়, তোমালোকে জানিব লগা বস্তু। ঠিক আছে, তোমালোকে ফিউচাৰ বিউৰোক্ৰেটছ হয়, তোমালোকে প্ৰত্যেকটো মানে কমিউনিটিৰ যিবোৰ ইম্পৰ্টেণ্ট ৰিচুৱেলছ বা আমাৰ প্ৰত্যেকটো জাতিৰ জনগোষ্ঠীৰ যিটো মানে তোমাৰ ইম্পৰ্টেণ্ট এছপেক্ট, সেইবোৰ তোমালোকে জানিব লাগে, কাৰণ শেষত গৈ পেলাই তোমালোকে কেতিয়াও অফিচত বহি পেলাই কাম নকৰা, তোমালোকে ছ'চাইটিৰ ভিতৰত গৈ পেলাই কাম কৰিবা, বা ছ'চাইটিত তোমালোকে ওতঃপ্ৰোতভাৱে জড়িত হ'বা, গতিকে ছ'চাইটিৰ মানুহখিনিৰ ৰিচুৱেলছ কালচাৰ তোমালোকে বহুত ভালকে জানিব লাগে। ঠিক আছে, so on the 4th day, temple doors are reopened and prasad is distributed in the form of angoda aru anga vastra. আৰু এই anga vastraটোৱে হৈছে which is the cloth of soak in the goddess menses. গতিকে যিটো পানী থাকে তাত সেই কাপোৰটো ভিজাই থোৱা হয়, আৰু কাপোৰখন ৰঙা হৈ আহে বুলি কয়, আৰু সেইটো বহুত বেছি পবিত্ৰ বুলি কোৱা হয় কামাখ্যাৰ কাপোৰ। আৰু this practice is believed to be the sacred rituals. Ambubasi Mela, celebrated annually during the mid-June monsoon season, attracts a large number of devotees to perform the religious rituals during this time, making a significant event in the region. So this is a very important example of our religious tourism. So বস্তুবোৰ এনেকুৱা নহয় যে অকল প্ৰিলিমছৰ কাৰণে পঢ়ি আছা, বস্তুবোৰ মেইনছতো কাম দিব। প্ৰিলিমছত তোমালোকে যিবোৰ ফেক্সুৱেল বস্তু পঢ়া, these all are value addition for your মেইনছত তোমালোকে এইবোৰ বস্তু আৰু ডেপথত লিখিব লাগে, গতিকে ইণ্টিগ্ৰেটেড ষ্টাডি কৰিব ট্ৰাই কৰিবা। তাৰপিছত আহা আমাৰ বিশু ফেষ্টিভেল। বিশুটো আমাৰ দেউৰীসকলৰ খুব এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। The Bisu of the Deuris is a religious and a secular festival that begins on the first Wednesday of the Bohag month.
বহাগৰ যিটো আমাৰ প্ৰথমটো কি হয় ৱেডনেছডে বুধবাৰ, সেই বুধবাৰৰ দিনাখন আৰম্ভ হয় মেকিং দ্য ৱৰ্শ্বিপ অফ দেয়াৰ গুডু কুন্দি মামা। কুন্দি মামা তেওঁলোকৰ গড যিটো ভগৱান, সেই কুন্দি মামাক তেওঁলোকে পূজা কৰে দেউৰীসকলে। ইয়াতে তোমালোকে চাব পাৰা এইটো হৈছে আমাৰ দেউৰীসকলৰ ফিমেল সকলে ইয়াতে দেউৰী নৃত্য তেওঁলোকে কৰি আছে বা দেউৰী ডান্সো তেওঁলোকে কৰে। The festival involves a sacrifice of 13 falls at the priest's stall where the young and the old people dance and sing together. And the next day they bathe in the river and bathe their cattle. So এইখিনি আছিলে আমাৰ মেইনলি অসমৰ কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল। এতিয়া আমি চাম আমাৰ নৰ্থ ইষ্টাৰ্ণ, যিহেতু আমাৰ অসমখনৰ লগত আৰু কেইখন আমাৰ গাতে লাগি আছে 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট, ছিকিমখন অকণমান দূৰত আছে, বাট গাতে লাগি আছে আমাৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়া। এই আমাৰ 6খন আমাৰ কি হয়, আমাৰ গাতে লাগি থকা আমাৰ ৰাজ্য হয় নৰ্থ ইষ্টাৰ্ণ ষ্টেট। ছিকিমখন অকণমান দূৰত আছে যদিও ছিকিমখনো আমি পঢ়িম। গতিকে এই গোটেইখিনি ষ্টেটত আমাৰ কি কি ইম্পৰ্টেণ্ট ফেষ্টিভেল চেলিব্ৰেট কৰা হয় সেইখিনি আমি এবাৰ চাই লওঁ। তো প্ৰথমতে হৰ্ণবিল ফেষ্টিভেল, most repeated question in APSC. Most repeated question in APSC exam. APSC হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে তেওঁলোকে I think 10-12 বাৰৰ ওপৰত সুধিলে এতিয়ালৈ। গতিকে তোমালোকে হৰ্ণবিল ফেষ্টিভেলৰ লগত জড়িত প্ৰত্যেকটো ডিটেইলছ ইন ডেপথত তোমালোকে জানিব লাগে। গতিকে কোনটো ট্ৰাইব এছ'চিয়েট হৈ আছে? All 16 major Naga tribes including Angami, Ao, Sumi and the Konyak. ক'ত হয়? নাগালেণ্ডত হয়। আৰু কোন কোন ট্ৰাইব আছে? 16টা মেজৰ ট্ৰাইব আছে, লগতে আমাৰ যিখিনি ইম্পৰ্টেণ্ট ট্ৰাইব আছে আংগামী, আও, চুমি আৰু কন্যাক, এই গোটেইখিনি নাগা আমাৰ এই আমাৰ হৰ্ণবিল ফেষ্টিভেলৰ লগত জড়িত। চিগনিফিকেন্স কি? known as the festival of the festival. হৰ্ণবিলক কি কোৱা হয়? ফেষ্টিভেল অফ দি ফেষ্টিভেল। চেলিব্ৰেট কেতিয়া কৰা হয়? ফাৰ্ষ্ট উইক অফ ডিচেম্বৰ ইন কোহিমা, showcasing the Naga culture and heritage. নাগা কালচাৰ আৰু হেৰিটেজক তাত প্ৰদৰ্শন কৰা হয় আৰু ডিচেম্বৰৰ প্ৰথম উইকত এই আৰম্ভ হয়। হাইলাইটছ কি হয় ইয়াৰে? ট্ৰেডিশ্যনেল ডান্সেছ, ক্ৰাফ্ট, মিউজিক এণ্ড স্পৰ্টছ লাইক দ্য আৰ্চাৰী এণ্ড ৱেছলিং, লগতে ট্ৰেডিশ্যনেল ফুডো তাত চাৰ্ভ কৰা হয়। ঠিক আছে, এইটো হৈছে আমাৰ হৰ্ণবিল ফেষ্টিভেল। ক'ত হয়? কোহিমাত হয়। তাৰপিছত আহা লোচাৰ। লোচাৰ ফেষ্টিভেল আমাৰ অৰুণাচল প্ৰদেশ আৰু ছিকিম এই দুইখন ষ্টেটত চেলিব্ৰেট কৰা হয়। কোন কোন ট্ৰাইব এছ'চিয়েট হৈ আছে? মংপা, চেৰডোকপেন এণ্ড টিবেটিয়ান বুদ্ধিষ্ট কমিউনিটি। এই চেৰডোকপেন ট্ৰাইবটো কোনটো জেগাৰ হয় বুলি APSCত কুৱেশ্যন আহিছিলে, তোমালোকে এবাৰ নোট ডাউন কৰি থবা যে এইটো আমাৰ অৰুণাচল প্ৰদেশৰ এটা ট্ৰাইব হয়। চিগনিফিকেন্স কি হয়? চিগনিফিকেন্স হৈছে টিবেটিয়ান নিউ ইয়াৰ কেলেণ্ডাৰ। গতিকে এই লোচাৰ ফেষ্টিভেলৰ পৰাই আমাৰ টিবেটিয়ান নিউ ইয়াৰ কেলেণ্ডাৰৰ কি হয় মানে চেলিব্ৰেশ্যন হয়। গতিকে টিবেটিয়ান নিউ ইয়াৰ চেলিব্ৰেশ্যনৰ লগত জড়িত হৈছে আমাৰ লোচাৰ ফেষ্টিভেল। marks the end of the winter and the beginning of the harvesting season. Highlights কি? Rituals in the Buddhist monasteries and tradition and dance and feast. গতিকে লোচাৰ ফেষ্টিভেলৰ লগত আমাৰ বুদ্ধিজিমটো জড়িত হৈ আছে। বুজিছা ইয়ালৈ? তাৰপিছত চাংগাই ফেষ্টিভেল। চাংগাই ফেষ্টিভেল আমাৰ মণিপুৰৰ এটা খুব ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। কি কি ট্ৰাইব জড়িত হৈ আছে? মণিপুৰী কমিউনিটি ইনক্লুডিং দ্য মেটিজ, কুকিজ এণ্ড দ্য নাগাছ। গতিকে মেটি আৰু কুকি আমাৰ দুটা ইম্পৰ্টেণ্ট ট্ৰাইবেল গ্ৰুপ হয় মণিপুৰৰ, আৰু তাৰ লগত জড়িত হৈ আছে আমাৰ নাগাসকল। চিগনিফিকেন্স কি হয়? চেলিব্ৰেট দ্য কালচাৰেল এণ্ড নেচাৰেল হেৰিটেজ অফ মণিপুৰ ইনক্লুডিং দি এণ্ডেঞ্জাৰ্ড চাংগাই ডিৰ। গতিকে চাংগাই ডিৰ যিটো আমাৰ চাংগাই হৰিণা ডিৰ, এই চাংগাই ডিৰৰ লগত জড়িত হৈছে আমাৰ এইটো ফেষ্টিভেল। আৰু তোমালোকে মোক কোৱাচোন, এই চাংগাই ডিৰটো কোনখন নেশ্যনেল পাৰ্কত পোৱা যায়? মণিপুৰৰ কোনখন নেশ্যনেল পাৰ্কত পোৱা যায়? আৰু সেই নেশ্যনেল পাৰ্কখন আমাৰ খুব এটা ইম্পৰ্টেণ্ট এটা কি হয় হাব হয়, এটা বস্তুৰ কিহৰ কি পোৱা যায় তাত? সেইখন আমাৰ ফ্লটিং এটা লেক আছে তাত, আৰু সেইটো এটা ৰামচাৰ চাইটো হয়। কালি পঢ়িছো আমি। মোক জনোৱাচোন কমেণ্টত, চাওঁ মই তোমালোকে কিমান মানে ৰিকালেক্ট কৰিব পাৰিছা পঢ়োৱাবিলাক। কোনটো লেক? ৰামচাৰ চাইট পঢ়িছিলো না কালি? ৰামচাৰ চাইটটোৰ নাম কি?
লকটাক লেক, য়েছ লকটাক লেক, ভেৰি গুড। আৰু সংঘামিত্ৰাই কৈছে য়েছ কেবুল লামজাও নেশ্যনেল পাৰ্ক। আৰু তাতে আমি কি দেখিবলৈ পাওঁ, ফুমডিচ দেখিবলৈ পাওঁ। ফুমডিচ কি হয়, ফুমডিচ এটা ভেজিটেশ্যন হয়, ঠিক আছে। ফুমডিচ এটা ভেজিটেশ্যন হয়, এনেকুৱা গ্ৰীণ কালাৰৰ, এনেকুৱা ইয়াতে আছে। এইটো মানে পানীত যেনেকে মেটেকাটো ন, মেটেকাটো আমাৰ পানীত যেনেকে থাকে, তেনেকে ফুমডিচ বিলাক মানে এটা ভেজিটেশ্যন হয়। আৰু সেইটো পানীত মানে এনেকে লৰি থাকে। আৰু সেইটো কাৰণে আমাৰ যিখন লোটাক লেক আছে, সেইটো লোটাক লেকটো আমাৰ এটা ৰামছাৰ ইম্পৰ্টেণ্ট ৰামছাৰ চাইট হয়। আৰু তাতে এই চাংগাই ডিৰটো পোৱা যায়, ঠিক আছে। আৰু সেইটো কাৰণে আমাৰ যিখন কেবুল লামজাও নেশ্যনেল পাৰ্ক আছে, তাক কি কোৱা হয়, ফ্লোটিং আইলেণ্ড বা ফ্লোটিং নেশ্যনেল পাৰ্ক বুলি নাম দিয়া হয়। ছেকেণ্ড আহা, মনত থাকি যাব এইটো, চাংগাই ডিৰৰ লগত চাংগাই ফেষ্টিভেল মণিপুৰত চেলিব্ৰেট কৰা হয়। নেক্সট আহা, মাউটছু মং ফেষ্টিভেল অফ দি নাগালেণ্ড। কোনটো ট্ৰাইবে কৰে, আও নাগা, ঠিক আছে। আও নাগা, কন্যাক নাগা, এইবোৰ খুব ইম্পৰ্টেণ্ট ট্ৰাইব হয় আমাৰ নাগালেণ্ডৰ। আৰু আও নাগাই এই মাউটছু মং ফেষ্টিভেল চেলিব্ৰেট কৰে। ছিগনিফিকেন্স কি হয়, চেলিব্ৰেটেড আফটাৰ স'য়িং চিডছ টু প্ৰে ফৰ আ গুড হাৰ্ভেষ্ট। এটা ভাল হাৰ্ভেষ্ট, ভাল খেতি বাতিৰ কাৰণে আমাৰ এই মনচুন মক্স ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়। হাইলাইটছ কি, কমিউনিটি ফিষ্ট, ট্ৰেডিশ্যনেল ডান্স আৰু ৰিচুৱেলছ। তাৰপিছত আহা, ৱংগালা ফেষ্টিভেল, 100 ড্ৰাম ফেষ্টিভেল বুলি যাক কোৱা হয়। 100 ড্ৰামছ ফেষ্টিভেল। আৰু এইটো মেইনলি কোনটো জেগাৰ লগত ৰিলেটেড, আমাৰ মেঘালয়া, আমাৰ একদম অসমৰ লগতে লাগি আছে মেঘালয়া, তাতে চেলিব্ৰেট কৰা হয়। কোনটো ট্ৰাইব, এইটো ট্ৰাইবটোৰ কথা তোমালোকৰ এক্সামত আহিছে, এবাৰ তোমালোকে লিখি ৰাখা। গাৰো ট্ৰাইব, এইটো APSCৰ এটা PYQ হয় হা। ৰিচেণ্টলি 2024ত তোমালোকৰ যিটো আৰবান টেকনিকেল অফিচাৰ আহিছিলে, তাত আহিছিলে যে এই যে ৱাংগালা ডান্স আছে বা ৱাংগালা ফেষ্টিভেল আছে, এইটো কোনটো ট্ৰাইবে চেলিব্ৰেট কৰে, কোনটো ট্ৰাইব, আমাৰ গাৰো ট্ৰাইব। গতিকে খাচী ট্ৰাইব নহয়, মনত ৰাখিবা, গাৰো ট্ৰাইব। ছিগনিফিকেন্স কি, ছিগনিফিকেন্ট হৈছে যে 100 ড্ৰাম ফেষ্টিভেল, 100 ড্ৰাম ফেষ্টিভেল বুলি কোৱা হয়। এণ্ড ইট ইজ আ পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল টু অনাৰ দি ছান গড আৰু ছান গড মিচি চালজক। ছান গড মানে সূৰ্য ভগৱানক পূজা কৰি পেলাই এই ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়। হাইলাইট কি হয়, ইয়াতে ডান্স হয়, ড্ৰাম বজোৱা হয়, আৰু লগতে বিভিন্ন ধৰণৰ ৰিচুৱেল ইয়াতে চেলিব্ৰেট কৰা হয়। তাৰপিছত আহা, আমাৰ ড্ৰি ফেষ্টিভেল। ড্ৰি ফেষ্টিভেলটো ক'ত হয়, অৰুণাচল প্ৰদেশত হয়। এইটো এটা APSCৰ PYQ হয়। গতিকে ড্ৰি ফেষ্টিভেল এছ'চিয়েটেড উইথ দি আপাটানি ট্ৰাইব অফ দি অৰুণাচল প্ৰদেশ। ছিগনিফিকেন্স কি, এগ্ৰিকালচাৰ ফেষ্টিভেল চেলিব্ৰেটেড ইন দ্য জুলাই, প্ৰে ফৰ আ বিউটিফুল হাৰ্ভেষ্ট এণ্ড দ্য প্ৰটেকশ্যন ফ্ৰম দি পেষ্টিলেন্স এণ্ড দ্য নেচাৰেল ডিজিজ। আৰু লগতে হাইলাইটছ কি, ইয়াতে ৰিচুৱেল হয়, প্ৰেয়াৰ্ছ হয়, আৰু ট্ৰেডিশ্যনেল পাৰফৰ্মেঞ্চ হয়। তাৰপিছত থাপচাৰ কুট এটা মিজোৰামৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। মিজো ট্ৰাইব ইয়াৰ লগত এছ'চিয়েট হৈ আছে। মাৰ্কছ দি কম্পেলছ অফ দ্য জংগল ক্লিয়াৰিং, জুম শিফটিং, জুম খেতিৰ লগত জড়িত। জুম খেতি, যেতিয়া জুম খেতি কৰে তেওঁলোকে, তোমালোকে জানা এনেকে এঢলীয়া পাহাৰৰ, এইটো যিটো এঢলীয়া জেগা আছে, এই এঢলীয়া জেগাত তেওঁলোকে এনেকে মাটি কাটি কাটি ইয়াতে কি কৰে, জুম খেতি কৰে। আৰু জুম খেতিৰ কাৰণে যেতিয়া তেওঁলোকে এৰিয়াবোৰ চাফা কৰে, ক্লিন কৰে, সেই সময়তে তেওঁলোকে এই থাপচাৰ যিটো ফেষ্টিভেল আছে সেইটো চেলিব্ৰেট কৰে। হাইলাইট কি হয়, ট্ৰেডিশ্যনেল ডান্সেছ লাইক দ্য চেৰাও ডান্স, আৰু দিছ ইজ আ বেম্বো ডান্স। বেম্বো ডান্স, আৰু এই চেৰাও ডান্সটো তেওঁলোকে এই নৃত্য পৰিৱেশন কৰে সকলোৱে মিলি পেলাই। আৰু এই চেৰাও ডান্সটোৰ কথা APSCয়ে বহুত বাৰ সুধিছে যে চেৰাও ডান্সটো কোনটো কমিউনিটিয়ে চেলিব্ৰেট কৰে, বা কোনটো কমিউনিটিৰ এটা কি হয়, ইম্পৰ্টেণ্ট ডান্স ফৰ্ম হয়। মনত থাকি যাব, আমাৰ কিহৰ হয়, চাপচাৰ কট নামৰ যিটো আমাৰ ফেষ্টিভেল আছে মিজোসকলৰ, মিজোৰামৰ, তেওঁলোকে যেতিয়া শিফটিং কাল্টিভেশ্যনৰ কাৰণে যিটো খেতি বাতিৰ এৰিয়া যেতিয়া ক্লিন কৰে, সেই সময়তে তেওঁলোকে চেৰাও ডান্স কৰে, আৰু আমাৰ চাপচাৰ কট নামৰ ফেষ্টিভেলটো কি কৰে, চেলিব্ৰেট কৰে।
বুজি পাইছা এইখিনিলৈ? Okay. Then খাচীসকলৰ আমাৰ কি এটা ইম্পৰ্টেণ্ট ডান্স ফেষ্টিভেল হৈছে নক্ৰেম ফেষ্টিভেল। নংক্ৰেম ফেষ্টিভেলটো হৈছে আমাৰ খাচীসকলৰ, মেঘালয়ৰ খাচীসকলৰ এটা ইম্পৰ্টেণ্ট ডান্স ফেষ্টিভেল। খাচী ট্ৰাইব এছ'চিয়েটেড হৈ আছে, ইয়াৰ ওপৰতো তোমালোকৰ APSCয়ে অলৰেডি কুৱেশ্যন সুধিছে। চিগনিফিকেন্স কি হয়? এটা থেংকছ গিভিং ফেষ্টিভেল হয় টু দ্য অলমাইটি ফৰ দ্য গুড হাৰ্ভেষ্ট এণ্ড প্ৰস্পেৰিটি। যেতিয়া এটা ভালকে শস্য উৎপাদন কৰা হৈ যায়, সেই শস্যটো উৎপাদনৰ পিছত ভগৱানক যিটো গ্ৰেটিটিউড জনোৱা হয় যে হে ভগৱান, আপোনাৰ আশীৰ্বাদত আমাৰ খেতি বাতি বহুত ধুনীয়াকে হৈ গ'ল আৰু সেইটো কাৰণে আমি আপোনাৰ ওচৰত বহুত বহুত কৃতজ্ঞ। সেই বস্তুটোৰ কাৰণে সেই তোমালোকৰ গ্ৰেটিটিউড জনাবৰ কাৰণে তেওঁলোকে নংক্ৰেম ফেষ্টিভেল চেলিব্ৰেট কৰে আৰু এইটো এটা ডান্স ফেষ্টিভেল হয়। ট্ৰেডিশ্যনেল নংক্ৰেম ডান্স, গড চেক্ৰিফাইচ আৰু প্ৰেয়াৰ্ছ ইয়াতে হয় আৰু মেইনলি ইয়াতে নংক্ৰেম ডান্স তেওঁলোকে কৰে আৰু এইটোৱে এই ফেষ্টিভেলটোৰ মেইন চিগনিফিকেন্স। ঠিক আছে? দেন মপিন ফেষ্টিভেল। মপিন ফেষ্টিভেলটো আমাৰ অৰুণাচল প্ৰদেশৰ এটা খুব ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় আৰু যিটো গালো ট্ৰাইব আছে সেই গালো ট্ৰাইবে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে। চিগনিফিকেন্স কি হয়? চেলিব্ৰেট কৰা হয় এপ্ৰিল টু এনশ্যোৰ দ্য প্ৰস্পেৰিটি, গুড হেল্থ আৰু গুড হাৰ্ভেষ্ট। প্ৰস্পেৰিটি, গুড হেল্থ আৰু গুড হাৰ্ভেষ্টৰ কাৰণে আমাৰ মপিন ফেষ্টিভেল চেলিব্ৰেট কৰা হয় আৰু শ্বেয়াৰিং আ ৰাইচ পেষ্ট অন দ্য ইচ আদাৰ এজ এ চাইন অফ দ্য ব্লেছিং অন দ্য কমিউনেল পিচ। গতিকে আমাৰ তেওঁলোকৰ যিটো ট্ৰেডিশ্যনেল ৰাইচ পেষ্ট হয়, ইচ আদাৰ মানে এজনে সিজনৰ গাত ৰাইচৰ পাউডাৰ লগোৱা হয় আৰু সেইটো এটা তেওঁলোকৰ নিজৰ নিয়ম হয়। মপিন ফেষ্টিভেলো তোমালোকৰ APSCত সুধিছে। মই যিখিনি ইয়াতে PYQ আছিলে একেলগে তোমালোকৰ এড অন কৰি দিছো হা, যাতে তোমালোকে ভালকে বস্তুটো গম পাই যোৱা। দেন আমাৰ আহা ৰেইনি ফেষ্টিভেল। ৰেইনি ফেষ্টিভেলটো ক'ৰ হয়? আমাৰ এই নাগালেণ্ডৰ এটা ফেষ্টিভেল হয় আৰু যিটো আংগামী ট্ৰাইব আছে সেই আংগামী ট্ৰাইবটো এই ৰেইনি ফেষ্টিভেলৰ লগত জড়িত হয়। কেতিয়া চেলিব্ৰেট কৰা হয়? চেলিব্ৰেটেড ইন ফেব্ৰুৱাৰী এজ আ পিউৰিফিকেশ্যন ফেষ্টিভেল ফৰ দ্য ট্ৰাইব আৰু ইয়াতে ৰিচুৱেল, ফিষ্ট আৰু গেমছ খেলা হয়। ঠিক আছে? মনত ৰাখিবা কোনটো জেগাৰ হয়, নাগালেণ্ডৰ হয় আৰু কোনটো ট্ৰাইব? আংগামী নাগা ট্ৰাইবটো ইয়াৰ লগত জড়িত হৈ আছে। দেন ৰেফ ফেষ্টিভেল অফ দি অৰুণাচল প্ৰদেশ এছ'চিয়েটেড ইডু মিশমি ট্ৰাইব। ইডু মিশমি ট্ৰাইবটো ইয়াৰ লগত জড়িত হৈ আছে ৰেফ ফেষ্টিভেলৰ লগত। চিগনিফিকেন্স কি? চেলিব্ৰেট ফাৰ্টিলিটি, প্ৰস্পেৰিটি এণ্ড দ্য ৱেল বিং অফ দি কমিউনিটি। হাইলাইট কি হয়? ৰিচুৱেল, চেক্ৰিফাইচ, ট্ৰেডিশ্যনেল ডান্স আৰু কমিউনেল ফিষ্টিং। গতিকে মষ্ট অফ দি নৰ্থ ইষ্টাৰ্ণ যিবোৰ ফেষ্টিভেল থাকে তাত দুটা বস্তু কমন, তিনিটা বস্তু কমন হয়। প্ৰথমটো হৈছে কমিউনিটি ফিষ্টিং, গোটেই কমিউনিটি একেলগে বহি খায়। ছেকেণ্ডটো হৈছে আমাৰ যিটো চেক্ৰিফাইচ, মানে এনিমেল চেক্ৰিফাইচ কৰা হয়। যিহেতু আমাৰ নৰ্থ ইষ্টৰ ট্ৰাইববিলাকে মেইনলি মিট কনজিউম কৰে আৰু মিট কনজিউমৰ কাৰণে তেওঁলোকে সেই কমিউনিটিত একেলগে কি কৰে? আমাৰ মানে এনিমেল চেক্ৰিফাইচ কৰে। আৰু থাৰ্ডটো হৈছে ডান্স আৰু মিউজিক। এই গোটেইখিনি তেওঁলোকে একেলগে, যিমানখিনি ফেষ্টিভেল আছে এই তিনিটা বস্তু কমন হয়। দেন আহা মইক ফেষ্টিভেল। মইক ফেষ্টিভেল ইজ অলছ' ফ্ৰম অৰুণাচল প্ৰদেশ। কোনটো ট্ৰাইব? আমাৰ আপাটানি ট্ৰাইব ৰিলেট হৈ আছে। আৰু দ্য ফেষ্টিভেল ফৰ কমিউনিটি বণ্ডিং, ফাৰ্টিলিটি এণ্ড প্ৰস্পেৰিটি চেলিব্ৰেটেড ইন দ্য মাৰ্চ মাহত ইয়াক চেলিব্ৰেট কৰা হয়। ৰিচুৱেলছ বাই দ্য shaman, feasting and the cultural performance are important highlights of this Maiko festival of the Arunachal Pradesh. বুজিছা ইয়ালৈ? বুজিছা? এতিয়াতো বুজি পাবা, বাট তোমালোকে যেতিয়া ক্লাছটো শেষ হৈ যাব, you have to revise it again and again, otherwise you will confuse with the tribes. Tribal groups বিলাকৰ লগত confuse হ'ব, কোনটো ষ্টেটৰ আছিলে সেইটো confuse হ'ব. So it's better ক্লাছটো শেষ হৈ যোৱাৰ লগে লগে তোমালোকে বাৰে বাৰে ৰিভাইজ কৰিবা, এখন লিষ্ট বনাই ল'বা নিজৰ পঢ়া টেবুলৰ আগত, এনেকে ইম্পৰ্টেণ্ট ফেষ্টিভেল, ট্ৰাইবছ আৰু ষ্টেট বুলি। আৰু ইয়াতে তোমালোকে ফেষ্টিভেল লিখিবা, ইয়াতে ট্ৰাইব লিখিবা, ইয়াতে ষ্টেট লিখিবা। এনেকে ধুনীয়াকে লিষ্ট এখন বনাই পেলাই নিজৰ ৰিভিজনৰ কাৰণে মুখস্থ কৰি যাবা। দিছ ইজ দ্য বেষ্ট ৱে টু ৰিমেম্বাৰ থিংছ। ঠিক আছে?
গতিকে ৰাতিপুৱা উঠি পেলাই এবাৰ চাবা, ৰাতি শোৱাৰ আগত এবাৰ চাবা, দুপৰীয়া এবাৰ চাবা, যেতিয়া মোবাইলটো পিটিকি থকা ৰিলছ চোৱাৰ সময়ত তেতিয়া চাবা, ঠিক আছে? তেতিয়া তোমালোকে ধুনীয়াকে মনত থাকি যাব। তেনে হা তুলনি ফেষ্টিভেল, এইটো আমাৰ নাগালেণ্ডৰ চুমি ট্ৰাইব বিলাকে এই ফেষ্টিভেলটো মেইনলি চেলিব্ৰেট কৰে আৰু চেলিব্ৰেটেড ইন দ্য জুলাই এজ এ হাৰ্ভেষ্ট ফেষ্টিভেল এণ্ড দ্য টাইম অফ থেংকছ গিভিং। গতিকে থেংকছ গিভিং হয় আৰু লগতে এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয়। হাইলাইট কি? কমিউনিটি ফিষ্টিং, ড্ৰিংকিং, ৰাইচ বিয়াৰ আৰু গিফ্ট এক্সচেঞ্জ কৰা হয়। মেইনলি কোনটো ট্ৰাইব জড়িত হৈ আছে তুলনি ট্ৰাইব আমাৰ ফেষ্টিভেলৰ লগত? আমাৰ চুমি ট্ৰাইব অফ দি নাগালেণ্ড। ঠিক আছে? অ'কে, চ' এইখিনিয়ে আছিলে আমাৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেট। আমাৰ অসমৰ ইম্পৰ্টেণ্ট ট্ৰাইবেল গ্ৰুপ চালো আমি, ইম্পৰ্টেণ্ট ফেষ্টিভেল চালো, লগতে নৰ্থ ইষ্টাৰ্ণ এৰিয়াৰ যিবোৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল আছে সেইখিনিও আমি চালো। এতিয়া তোমালোকে যিসকলে আমাৰ ইয়াতে GS ফাউণ্ডেশ্যন বেটছত জইন হ'ম বুলি ভাবিছা, আমাৰ নতুন GS ফাউণ্ডেশ্যনৰ বেটছ আৰম্ভ হ'বলৈ গৈ আছে আৰু তোমালোকে এই যিটো তলত দিয়া নাম্বাৰ আছে এইটোত ফোন কৰিলে আমাৰ এই বেটছৰ বিষয়ে তোমালোকে গোটেইখিনি ডিটেইলছ ল'ব পাৰিবা আৰু তোমালোকে এটা নিজৰ কাৰণে এটা ফ্ৰী কাউন্সেলিং ছেশ্যন তোমালোকে ল'ব পাৰা। চ' এতিয়া আমি নেক্সট আগবাঢ়ো আমাৰ PYQ আৰু চাম, লগতে আমি চাম কিছুমান ইম্পৰ্টেণ্ট MCQs। PYQs মই ইয়াতে বেছি অনা নাই, কাৰণ অলৰেডি মই যেতিয়া পঢ়াই গৈছো তোমালোকক মই কৈ গৈছো যে এইটো অলৰেডি এক্সামত আহি গৈছে। মই জাষ্ট তোমালোকক দেখাব বিচাৰিছো যে এক্সামত এক্সাক্টলি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। চ' দিছ ইজ দ্য ট্ৰেণ্ড। এই ট্ৰেণ্ডতে এক্সামত কুৱেশ্যন আহি আছে বাৰে বাৰে। মেচ লিষ্ট মিলাব দিয়ে লিষ্ট 1 আৰু লিষ্ট 2 ৰ মাজত। চ' ইয়াতে চোৱা, তোমালোকৰ লিষ্ট 1ত কিছুমান ফেষ্টিভেলৰ নাম দিয়া আছে আৰু এইফালে তেওঁলোকে কোনটো ট্ৰাইব হয়, কোনটো ট্ৰাইবেল গ্ৰুপৰ হয় ফেষ্টিভেলটো, সেই ফেষ্টিভেলটোৰ তেওঁলোকে নামটো ইয়াতে লিখিব দিছে। চ' ইয়াতে আমি চাম যে প্ৰথমতে চোৱা হাচ্ছা কেকান অলপমান আগতে পঢ়িছিলো, মোক কোৱাচোন কোনটো ট্ৰাইব হয়? অলপমান আগত পঢ়িছিলো হাচ্ছা কেকান। দেন আছে আমাৰ হানা ঘোৰা ফেষ্টিভেল। দেন আছে আমাৰ বিশুয়ু জামা ডান্স আৰু লাষ্টৰটো হৈছে বাইডিম্বাটো তোমালোকে গমেই পোৱা, এইটো এটা আমাৰ কি হয়? ডিমাচা ডান্স হয়। হাচ্ছা কেকাং অকমান আগত কৈছিলো, চোৱাচোন। কোৱা মোক, কেতিয়া আমি চাইছিলো? কোন আছিলে? হাচ্ছা কেকান কি আছিলে? কাৰ আছিলে? চিটো কেনেকে হ'ব? চিটো নহ'ব, মইতো অলৰেডি কৈয়ে দিলো। য়েছ, হাচ্ছা কেকানটো আছিলে, ডেইজিয়ে শুদ্ধ উত্তৰ দিছে কাৰ্বি সকলৰ। য়েছ, ডি হাচ্ছা কাৰ্বি। হাচ্ছা কেকান কাফৰ কাৰ্বি। লগতে হানা ঘোৰাটো আমাৰ ৰাভাসকলৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় আৰু বিশুয়ু জামা ডান্সটো হৈছে আমাৰ দেউৰীসকলৰ এটা ইম্পৰ্টেণ্ট ডান্স। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। চ' দিছ ইজ দ্য মানে আমাৰ APSC প্ৰিলিমছত এই কুৱেশ্যনটো আহিছিলে যোৱা বছৰ, খুব ইম্পৰ্টেণ্ট হয়, একদম ভালকে তোমালোকে মনত ৰাখিবা। এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট MCQ চাম। চ' মোক কোৱা, which decorative muffler is a traditionally worn by the Boro male? মাফলাৰ কোনবিলাক বড়ো মেলে লয়? গামচা, আৰণৈ, জংৰা আৰু ফচৰা। কোনটো হয়? মেল বিলাকে লয়। কোনটো হয়? পটককে উত্তৰটো দিয়া, পুতুককে দিয়া উত্তৰটো, সোনকালকে দিয়া। কোনটো হয়? মাফলাৰ কোনখন আছিলে? আৰণাই। য়েছ, আৰণাইখন হৈছে আমাৰ মাফলাৰ। গতিকে অপশ্যন B2 হ'ব আমাৰ কাৰেক্ট। অপশ্যন B2 হৈছে আমাৰ কাৰেক্ট। দেন আহা আমাৰ when is বাইখো ফেষ্টিভেল চেলিব্ৰেট? বাইখো ফেষ্টিভেল দেখাইছিলো মই এনেকে জুইৰ ওপৰত ধানৰ তুঁহ বিলাক তেওঁলোকে জ্বলাই, তাৰে ওপৰত মানুহ বিলাকে ডান্স কৰে। কি আছিলে? কোনটো টাইমত চেলিব্ৰেট কৰা হয় বাইখো ফেষ্টিভেল? ডিউৰিং দ্য হাৰ্ভেষ্ট চিজন, বিফৰ দ্য স'য়িং চিজন, ডিউৰিং দ্য উইণ্টাৰ, আফটাৰ দ্য মুন চিজন। কোনটো আছিলে? উত্তৰ আছিলে আমাৰ বিফৰ দ্য স'য়িং চিজন। শস্য যাতে ভাল হয় তাৰ কাৰণে তেওঁলোকে এই বাইখো ফেষ্টিভেলটো চেলিব্ৰেট কৰে। Then what is the name of the work around the skirt worn by the Dimasa woman that reaches the ankle and has a design woven at the
bottom. কোনটো ডিমাসা women বিলাকে কোনটো পিন্ধে আমাৰ ৰিগুখন পিন্ধে ঠিক আছে আমি চাইছিলো ৰিগু Then which piece of clothing worn by the Dimasa women is a plain white cloth running from the chest to the neck? আমি চাইছিলো বুকুত তেওঁলোকে পিন্ধে কোনখন আছিলে ৰিগু ৰিখাসনা ৰিজামফাইন নে দখনা দখনাটো হ'বই নোৱাৰে because this is the বড়োসকলৰ আৰু ৰিগুটো নহয় ৰিগুটো তেওঁলোকে বুকুৰ পৰা তললৈ পিন্ধে বগা কালাৰৰ কোনখন আছিলে ৰিজামফাইন নে ৰিখাসনা কোনখন আছিলে ৰিজামফাইনখন আছিলে আমাৰ বুকুত পিন্ধা ডিমাসাসকলৰ women পিন্ধা Then on which day Karam Puja is celebrated? Karam Puja ketia celebrate kora hoy? First day of Bhado, 11 day of Bhado Ekadoshi, 15 day of August September, 10 day of Bhado Purnima. Kun dinakhon asile? Karam Puja. Yes, option B is correct. The 11 day of the Bhado Ekadoshi, Bhado Ekadoshi teluke celebrate kore. Okay, so ikhini asile amar azir Assam Cultural Class 1 aha kaile ami punorbar Assam Cultural Class 2 পঢ়িম যত আমি আমাৰ অসমৰ different dance form different music ঠিক আছে লগতে আমি ইনস্ট্ৰুমেন্ট সাম লগতে আমি বহুতখিনি important বস্তু আমি কালি ক্লাস 2 কৰিম গতিকে সন্ধিয়া 7টা বজাত তোমালোকে আহি যাবা আমি পুনৰবাৰ অসমৰ আসাম কালচাৰৰ বিষয়ে পঢ়িম আই হোপ তোমালোকে ক্লাসটো ভাল পাইছা আজি বহুতখিনি নজনা কথা মেবি জানিলা আৰু হয়তো তোমালোকে আৰু বেছি ইচ্ছুক হবা ইয়াৰ ওপৰত আৰু অলপ ৰিসাৰ্চ কৰি পেলাই নিজেও অলপমান পঢ়িবা ঠিক আছে all good ঠিক আছে তেতিয়া হলে পুনৰবাৰ আমি অহা কাইলে লগ পাম আৰু তোমালোকৰ ইতিয়া যেটো সেকেন্ড ক্লাস হ'ব আমাৰ 9টা বজাৰ পৰা হ'ব হেতু ক্লাস ভিজিট সাৰে হে ক্লাস লব গটিকে তোমালোকে ইতিয়া ডিনাৰ কৰি লোৱা ধুনিয়াকে ভাত তাত খাই পেলে ধুনিয়াকে আকৌ পঢ়া টেবুলত পঢ়া আৰু আমাৰ CSCP IS একাডেমিৰ লগত তোমালোকৰ APSC প্ৰিলিমছৰ যি পঢ়াৰ প্ৰচেষ্টা হেয়া চলাই লৈ গৈ থাকা ঠিক আছে সো থ্যাংক ইউ एवरीवन আই হোপ তোমালোকে ক্লাসটো ভাল পাইছা ভালকে ৰিভাইজ কৰিবা পিপিটি তোমালোকে এপত পাই যাবা আমি পুনৰবাৰ লগ পাম অন্যটা ক্লাছত তেতিয়ালৈ সকলোকে বহুত বহুত শুভেচ্ছা ভালকে থাকা ভালকে পঢ়া-শুনা কৰি থাকা আৰু see you all in the next class thank you Thank you Dipankar প্ৰথমতে অলপমান ডিস্টাৰবেন্স আছিলে because of the network issue মই একদম বহুত বহুত সৰি মোৰ ফালৰ পৰা ঠিক আছে নেক্সট টাইমৰ পৰা আমি ঠিক ভালকে চাই লম যাতে একো নেটৱৰ্কৰ ইস্যু নাথাকে ঠিক আছে ওকে সো মই ক্লাসটো ইমানতে সমাপ্ত কৰিছো আমি পুনৰবাৰ অন্য এটা ক্লাসত লগ পাম ঠিক আছে